জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 9 পাৰ্ট 2ৰ ফাৰ্ষ্ট লেসন চেপ্টাৰ 9 আছে। হেতুৰ লেসনৰ 9.1ৰ কোৱেশ্চন আনসাৰ গিটা গুটেগিটাই সলভ কৰাই দিম। ইংৰাজী আৰু আছামিজ মিডিয়াম দুইটাতে সলভ কৰাই দিম। গতিকে ভিডিঅটো সম্পূৰ্ণকৈ চাই থাকিবা। চেপ্টাৰটোৰ নাম হ'ল ৰেচনেল নাম্বাৰছ, পৰিমেয় সংখ্যা। এক্সাৰসাইজ 9.1 টো কৰাৰ আগতে তোমালোকে কিছুমান কথা জানিব লাগিব। স্বাভাৱিক সংখ্যা মানে কি? ক্লাছবোৰ 1 ৰ পৰা ষ্টাৰ্ট কৰে নাম্বাৰবোৰ 1 ৰ পৰা 1 2 3 4 যিমান নাম্বাৰ আমি গণি শেষ কৰিব নোৱাৰো। গতিকে অসংখ্য নাম্বাৰ আছে, সেইবোৰক ক'ব 1 ৰ পৰা ষ্টাৰ্ট হ'ব। 1 ৰ পৰা যিমান সংখ্যা থাকে সেইবোৰক হ'ল স্বাভাৱিক সংখ্যা। ইংৰাজীত ক'ব নেচাৰেল নাম্বাৰ। ওকে, ইংৰাজীত কি কয়? নেচাৰেল নাম্বাৰছ। তাৰ পিছত পূৰ্ণ সংখ্যা মানে কি? 0 ৰ পৰা, জাস্ট 0 টো ইয়াত থাকিব। 0 ৰ পৰা 1 2 3 যিমান নাম্বাৰ আছে সিমান মানে নাম্বাৰ আমি গণি শেষ কৰিব নোৱাৰো, ইনফিনিট। ওকে, ইনফিনিট মানে ইংৰাজীত ইনফিনিট অসংখ্য মানে গণি শেষ কৰিব নোৱাৰো। ওকে, পূৰ্ণ সংখ্যাত হ'ব 0 ৰ পৰা ষ্টাৰ্ট হ'ব, 0 to 8 হ'ব আৰু স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰছত 1 ৰ পৰা নাম্বাৰখিনি হ'ব। ওকে, তাৰ পিছত অখণ্ড সংখ্যা। অখণ্ড সংখ্যা মানে কি হয় জানা? এই 1 নাম্বাৰ মানে 0 ৰ পৰা ষ্টাৰ্ট কৰি যিমান নাম্বাৰ আছে পজিটিভ সেইবোৰো হ'ব, লগতে মাইনাছত থকা নাম্বাৰবোৰো হ'ব। ওকে, অখণ্ড সংখ্যাত কি হ'ব? 0 টো মাজত হ'ল নহয়, 0 টো পূৰ্ণ সংখ্যা, 0 ৰ পৰা ষ্টাৰ্ট হয় পূৰ্ণ সংখ্যা, 1 ৰ পৰা নেচাৰেল নাম্বাৰ গতিকে 0 1 2 3 4 এবাৰ এফালে মানে ইনফিনিট যিমান পাৰি সিমান আমি গণি যাব পাৰিম। লগতে এইফালে -1 -2 -3 এইবোৰো আমাৰ অখণ্ড সংখ্যাত সোমাই যাব। মানে অখণ্ড সংখ্যাত কি হ'ব? পজিটিভ নাম্বাৰবোৰ পূৰ্ণ সংখ্যা নেচাৰেল নাম্বাৰবোৰ থকাৰ উপৰিও নেগেটিভ নাম্বাৰবোৰো থাকিব। সেইবোৰে হ'ল অখণ্ড সংখ্যা। ইংৰাজীত ক'ব ইন্টিজাৰ্ছ। এইখিনিলৈকে বুজি পাইছা? নেচাৰেল মই আকৌ কৈছোঁ নেচাৰেল নাম্বাৰ হয় 1 ৰ পৰা 1 2 3 4 যিমান নাম্বাৰ আমি গণি যাব পাৰোঁ সিমানলৈকে। তাৰপিছত গণিটো শেষ কৰিবই নোৱাৰোঁ আমি নাম্বাৰ। তাৰপিছত পূৰ্ণ সংখ্যাটো জাষ্ট 0 এটাত হ'ব। অখণ্ড সংখ্যাত কি হ'ব? স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাৰ উপৰিও মাইনাছৰ নাম্বাৰবোৰো থাকিব, মানে নেগেটিভ। ইংৰাজীত ক'ব নেগেটিভ নাম্বাৰবোৰো থাকিব। এই গোটেইখিনি নাম্বাৰৰ মিশ্ৰণটো আকৌ ক'ত থাকিব? পৰিমেয় সংখ্যা। মানে অখণ্ড সংখ্যাটোৰ পৰিয়ালটো অলপ ডাঙৰ, কিন্তু তাতকৈ বেছি ডাঙৰ পৰিয়ালটো কাৰ? পৰিমেয় সংখ্যাৰ পৰিয়ালটো ডাঙৰ। আৰু পৰিমেয় সংখ্যা দুই ধৰণৰ আছে, পজিটিভ আৰু নেগেটিভ দুই ধৰণৰ আছে। p/q আকাৰত লিখা হয়, মানে ফ্ৰেকশ্যনৰ আকাৰত লিখা হয়। এই নাম্বাৰবোৰৰ তলত অখণ্ড সংখ্যাত তলত মানে যিকোনো এটা নাম্বাৰ, সাপোজ ধৰি 0 0 তলত এটা আমি সদায় 1 এটা আছে বুলি আমি ধৰিব লাগিব পৰিমেয় সংখ্যাত। ওকে, তাৰপিছত সাপোজ ধৰি 2 2 তলত এটা সদায় 1 এটা আছে বুলি ধৰিব লাগিব। এইটো -1 আছে নহয়, -1 ৰ তলত এটা সদায় 1 এটা আছে। এইবোৰে হ'ল কি হয়? পৰিমেয় সংখ্যা, মানে ইংৰাজীত ক'ব ৰেচনেল নাম্বাৰছ। ৰেচনেল নাম্বাৰছ বা পৰিমেয় সংখ্যাটো কি হয়? আমাৰ ভগ্নাংশত লিখা হয়। কিন্তু ভগ্নাংশত লিখিলে আমি এই কিউটো কেতিয়াও 0 বুলি আমি লিখিব নোৱাৰিম। কিউটো তলত 0 নহ'ব, কিউ নট ইকুৱেল টু 0 হ'ব লাগিব। বুজি পাইছা? বাকী আমি পৰিমেয় সংখ্যা অসংখ্য লিখিব পাৰোঁ, ইনফিনিট লিখিব পাৰোঁ। মানে অসংখ্য যিমান লিখি উলিয়াব পাৰোঁ উলিয়াই থাকিব পাৰিম। জাষ্ট আমাৰ তলত কিউ মানটো 0 হ'ব নোৱাৰিব। এতিয়া ইয়াতে দেখিছোঁ সকলো স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা। স্বাভাৱিক সংখ্যাবোৰ কি আছিলে? 1 2 3 4 এই গোটেইকেইটা স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হয়নে? হয়, এই গোটেইকেইটা স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যাত থাকে। অখণ্ড সংখ্যাত কি থাকে? স্বাভাৱিক সংখ্যাও থাকে, পূৰ্ণ সংখ্যাও থাকে, লগতে মাইনাছৰ নাম্বাৰবোৰো থাকে। গতিকে সকলো স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হয়। এইটো হ'ব শুদ্ধ। আৰু তোমালোকৰ কুৱেশ্যনটো কি কৈছে? তলত দিয়া বাক্যবিলাকৰ কোনকেইটা শুদ্ধ সেইকেইটাহে লিখিব দিছে। গতিকে কোনকেইটা শুদ্ধ সেইকেইটাহে লিখিবা শুদ্ধ বুলি। ওকে, হয়তো তোমালোকৰ এক্সামত কুৱেশ্যনবোৰ চেঞ্জ কৰি দিব পাৰে, যে শুদ্ধ ট্ৰু ফলছ লিখিবও আহিব পাৰে। কিন্তু মেইন তোমালোকৰ কথাটো হ'ল তোমালোকে পইণ্টবিলাক টপিকবিলাক ভালকৈ বুজি ৰাখা। বুজি পাইছা? লিখিবা শুদ্ধ। ওকে, তাৰপিছত এটা অখণ্ড সংখ্যা, যিকোনো এটা অখণ্ড সংখ্যা মানে কি 0 1 2 3 4 পজিটিভৰ ফালে আৰু নেগেটিভৰ ফালে -1 -2 সেইবোৰ। সেই অখণ্ড সংখ্যা যিকোনো এটা অখণ্ড সংখ্যা ধৰিব দিছে। স্বাভাৱিক সংখ্যা নহ'ব পাৰে, এইটোও শুদ্ধ। কাৰণ যিকোনো এটা অখণ্ড সংখ্যা, এইটো এটা -3 সাপোজ দিলে -3 এইটো এটা অখণ্ড সংখ্যা। এই অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা নহ'ব পাৰে, শুদ্ধ। কাৰণ স্বাভাৱিক সংখ্যা নহয়, এইটো স্বাভাৱিক সংখ্যাত কি থাকে? মাইনাছৰ নাম্বাৰ নাথাকে। আকৌ 0 টো আনকি 0 টো নাথাকে, অকল 1 ৰ পৰা থাকে। কিন্তু অখণ্ড সংখ্যাটো
মাইনাছৰ নাম্বাৰ থাকে গতিকে যিকোনো এটা অখণ্ড সংখ্যা যিকোনে হওক বা আমি 0টো যদি লৈ যাও এটো স্বাভাৱিক সংখ্যা হয় নেকি গতিকে যিকোনো এটা অখণ্ড সংখ্যা স্বাভাৱিক নহব পাৰে অনলি স্বাভাৱিক কোনকেইটা 1 ৰ পৰাহে হ'ব বুজি পাইছা গতিকে কোৱেশ্চনটো কি হতেছে এটা অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা নহবও পাৰে গতিকে শুদ্ধ হয় কথাটো সঁচা কথা কৈছে কাৰণ এটা অখণ্ড সংখ্যা স্বাভাৱিক নহবও পাৰে ওকে এটো হ'ব শুদ্ধ কথা কৈছে তাৰ পিছত এটা সংখ্যা যদি পৰিমেয় সংখ্যা কোনবোৰ p/q আকাৰত মানে ফ্ৰেকচন আকাৰত যোনবোৰ লিখা হয় ভগ্নাংশৰ আকাৰত যোনবোৰ লিখা হয় তেন্তে সেই সংখ্যাটো অখণ্ড সংখ্যা হ'বই সাপোজ ধৰিলে এটো 10/5 লিখা আছে ওকে এনেকৈ দিয়া আছে এটো হয় পৰিমেয় সংখ্যা কিন্তু এটো অখণ্ড সংখ্যা হ'ব নেকি অখণ্ড সংখ্যাত ফ্ৰেকচন আকাৰত লিখা নহয় ওকে পৰিমেয় সংখ্যাবোৰহে ফ্ৰেকচন আকাৰত লিখা হয় অখণ্ড সংখ্যাবোৰ ফ্ৰেকচন আকাৰত লিখা নহয় ইয়াত একো তলত নাম্বাৰ নাই কিন্তু আমি একেটা ভাবিব পাৰিম কিন্তু 2 3 4 5 এনেকৈ ভাবিব পাৰিম নোৱাৰিম বুজি পাইছা গতিকে কি কৈছে এটা সংখ্যা যদি পৰিমেয় হলে পৰিমেয় সংখ্যা কি হয় ফ্ৰেকচনত আহি যায় কিন্তু অখণ্ড সংখ্যাটো ফ্ৰেকচনত নাহে গতিকে এটো অশুদ্ধ কথা এটো মই অনলি ক্ৰস দিছো জাস্ট তোমালোকক শুদ্ধ কিটাহে লিখিব দিছে দে দুটা অখণ্ড সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে এটো শুদ্ধ কথা কৈছে কাৰণ দুটা অখণ্ড সংখ্যাৰ মাজত এ সাপোজ ধৰিলা a -3 আৰু a2 1 ৰ পৰা ধৰিলো ইয়াৰ মাজত বহুতো পৰিমেয় সংখ্যা আছে না নাই এই 2 তলত 1 এটা আছে এই 0 তলত 1 এটা আছে কিন্তু এইবোৰৰো 2ৰ মাজত 2 আৰু 0ৰ মাজতো -2 আৰু -1 বা -0ৰ মাজতো কি থাকে সৰি 0ৰ মাজতো কি থাকে বহুতো ফ্ৰেকচনত বহুতো সৰু নাম্বাৰ ওলাই যাব ভাগ 2ৰ ভাগ আধা কৰিলে বহুত ভাগ ওলাই নহয় সাপোজ দিলা এটো 1 2 3 আছে ওকে 1 ৰ মাজত কিমানটা থাকিব 1 2 3 4 10 ডাল থাকিব 10 ডাল থাকিব 20 ডাল থাকিব 20টা নাম্বাৰ আমি ফ্ৰেকচন উলাব পাৰিম যিমান পাৰ আমি হিমান ফ্ৰেকচন ইয়াত উলাব পাৰিম গতিকে আমি কি কৰিম দুটা অখণ্ড সংখ্যাৰ মাজত বহুতো পৰিমেয় সংখ্যা ফ্ৰেকচন ওলাই যাব ফ্ৰেকচনৰ এটো পৰিমেয় সংখ্যাৰ নাম্বাৰ লাইনটো চাই লোৱা এটো এইবোৰ হল 0 1 -1 -2 -3 1 2 3 4 উপৰখিনি হল কি হল অখণ্ড সংখ্যা মানে ইন্টিজাৰ্স ওকে অখণ্ড সংখ্যা ইংৰাজীত কয় ইন্টিজাৰ্স গতিকে হি ইন্টিজাৰ্সৰ মাজৰ এই -2 সাপোজ দিলা -1 আৰু -2ৰ মাজত বহুতো ফ্ৰেকচন ওলাব ইয়াত দুটা দিছে কিন্তু ইয়াৰ মাজতো বহুত ফ্ৰেকচন ওলাব গতিকে অসংখ্য পৰিমেয় সংখ্যা ওলাই যায় দুটা অখণ্ড সংখ্যাৰ মাজত বুজি পাইছা এবোৰ নাম্বাৰ লাইনত ক্লাস 6 তে তোমালোকে শিকি আহিছে কিন্তু হয়তো তোমালোকে পাহৰিব পাৰা আকৌ যেতিয়া এক কোৱেশ্চন দি দিব মই যেতিয়া বুজাই যাম তেতিয়া বুজি পাই যাবা বুজি পাইছা গতিকে দুটা অখণ্ড সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে এটো হ'ব শুদ্ধ কথা কৈছে তাৰ পিছত সকলো ভগ্নাংশই অখণ্ড সংখ্যা ভগ্নাংশটো অখণ্ড সংখ্যাত নপৰে গতিকে এটো ভুল কথা কৈছে সকলো ভগ্নাংশই ফ্ৰেকচনবোৰ অখণ্ড সংখ্যাত নহয় বুজি পাইছা অখণ্ড সংখ্যা কোনবোৰ হয় 1 2 3 4 0 1 2 3 4 আৰু এটা ফালে কি থাকে -1 -2 হেবোৰ থাকে কিন্তু ফ্ৰেকচনৰ নাম্বাৰবোৰ অখণ্ড সংখ্যাত নাথাকে এটো অশুদ্ধ কথা কৈছে তাৰ পিছত কৈছে সকলো ভগ্নাংশৰ পৰিমেয় সংখ্যা হয় এটো শুদ্ধ কথা কাৰণ ভগ্নাংশবোৰ পৰিমেয় সংখ্যাত হয় কাৰণ ভগ্নাংশবোৰ কি আকাৰত লিখা হয় p/q মানে p মানে যিকোনো এটা নাম্বাৰ q মানে যিকোনো এটা নাম্বাৰ মানে ফ্ৰেকচন আকাৰে লিখা হয় গতিকে এইটো কয় ভগ্নাংশবোৰে পৰিমেয় সংখ্যা এটো শুদ্ধ কথা কৈছে তাৰ পিছত 0 সংখ্যাটো পৰিমেয় সংখ্যা হ'ব কাৰণ এই 0টো অখণ্ড সংখ্যা থাকে আৰু এই 0ৰ তলত এক এটা সদায় লুকাই থাকে বুজি পাইছা গতিকে 0/1 টো এটা পৰিমেয় সংখ্যা তলত 0 হৈ থাকিলে পৰিমেয় সংখ্যা নহয় কিন্তু ওপৰত 0 থাকিলে হেতু পৰিমেয় সংখ্যা হয় বুজি পাইছা এটো শুদ্ধ কথা কৈছে তাৰপিছত প্ৰত্যেকটো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা এটো শুদ্ধ কথা কৈছে কাৰণ অখণ্ড সংখ্যাবোৰ পৰিমেয় সংখ্যা হয় কাৰণ তাৰ তলত অখণ্ড সংখ্যাবোৰৰ তলত এটা সদায় এক এটা আমি ধৰিব লাগিব একাতকৈ বেছি নহয় এক থকা মানে কি হয় ফ্ৰেকচন ওলাই যাব পৰিমেয় সংখ্যা তেতিয়া ফ্ৰেকচন ওলাই যাব ওকে গতিকে এটো শুদ্ধ কথা কৈছে বুজি পাইছা 1 নম্বৰখিনি আশা কৰিছো তোমালোকে বুজি পাইছা চেনেলটো সাবস্ক্ৰাইব কৰি থবা নেক্সট ভিডিঅ'বোৰৰ বাবে ক্লাস 7 ৰ সায়েন্সৰ ভিডিঅ'বোৰ মই আপলোড কৰি আছো গতিকে হেবোৰে চাবা আৰু আসামিজৰ বহুত কেইটা লেসনো আপলোড কৰিছো মই এটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত দি দিম
সো ইংৰাজীখিনি বুজাই দিছো মই অসমীয়া আৰু ইংৰাজী একেলগতে দি আছো কাৰণ নহলে তোমালোকে ভিডিঅ'বোৰ বুজিবলৈ মানে বিচাৰিবলৈ বহুত অসুবিধা হ'ব কিছুমানে কমেন্ট কৰা যে অকল ইংৰাজীখিনি দিব লাগে কিছুমানে কমেন্ট কৰা অসমীয়াখিনি দিয়ে ইংৰাজীখিনি কিয় দিয়ে সবৰ স্কুলতে কিছুমানত ইংৰাজী মিডিয়ামত কৰাইছে কিছুমানত আছামিজ মিডিয়ামত কৰাইছে গতিকে দুইটাই দি আছো তোমালোকে দুইটাই ভালকে বুজি ৰাখিবা তেতিয়ালে বেছি ভাল হ'ব তোমালোকে আগলৈকে যদিও অসমীয়া মিডিয়ামত পঢ়ি আছে ইংৰাজীটো ভালকে চাবা তেতিয়াহে ইংৰাজীটো ওৱৰ্ডবিলাক তোমালোকে জানিবা নহলে কেনেকৈ জানিবা সোৱা select the correct option from the following sentence অকল কারেক্ট কিটা আমাক লিখিব দিছে কিন্তু আমি কারেক্ট কিটা লিখিব দিলে আমি মেইন টপিকটোৰ ওপৰত ভালকে জানিব লাগিব হয় না নহয় all natural numbers are integers natural number কোনবোৰ 1 ৰ পৰা যোনবোৰ লিখা হয় 1 2 3 4 এইবোৰ হল natural numbers আৰু সেই natural numberবোৰ কি হৈছে integers বুলি কৈছে integers হয় কাৰণ natural numberবোৰ integersত সোমাই যায় integers কোনবিলাক যোনবোৰ 0 1 2 3 4 5 এফালে লিখিব পৰা আৰু এফালে কি থাকে -1 -2 এইবোৰ হল integers মানে অখণ্ড সংখ্যা integersবোৰত কি থাকে natural numberবোৰ থাকে গতিকে এটো কারেক্ট হ'ব কারেক্ট question হয় correct বুলি লিখিব লাগিব তাৰ পিছত n integers may not be a natural numbers এটা integers বোৰ কি 1 2 3 4 5 6 আৰু এফালে -1 -2 বোৰ থাকে হেবোৰ কি কৈছে not be a natural number এটা natural number নহব পাৰে এটো শুদ্ধ কব not be a not to কৈছে দে গতিকে not to যদি নিদিলে হয় এটা ভুল হয় ন কৈছে এটা integersত natural number নহব পাৰে integers পুৰত natural number অকল 1 ৰ পৰা হয় আনকি 0 টো নহয় গতিকে এটা integers যিকোনো এটা integers আমাৰ natural number নহয় এটো শুদ্ধ কথা কৈছে তাৰ পিছত if a number is rational যদি এটা নাম্বার ৰেশনাল হয় মানে ফ্ৰেকশন আকাৰত হৈ যায় then the number must be integers তেতিয়া এটা integers হ'ব integers কেনেকৈ হ'ব ৰেশনাল নাম্বাৰবোৰ ফ্ৰেকশনত আহে integers বোৰ কি হয় ফ্ৰেকশনত নাহে গতিকে এটো ভুল কথা কৈছে এটো ক্ৰস দিছো মই There are infinite numbers of rational numbers between two integers দুটা integersৰ মাজত দুটা অখণ্ড সংখ্যাৰ মাজত integersৰ মাজত অসংখ্য কি থাকে infinite মানে অসংখ্য যিমান পাৰো আমি হিমান natural fractional number উলিয়াব পাৰিম ওকে সাপোজ দিলে এটা সার্কেল থাকিব এই সার্কেলে আমি দুটা ভাগ কৰিছো আকৌ ভাগ কৰিব পাৰো এইবোৰ ফ্ৰেকশন আহিব না নাই বহুত ফ্ৰেকশন আহি যাব ইয়াতে টোটাল নাম্বাৰটো কাউন্ট কৰি পেলাই যিমানটা আছে তাৰে এটা লিখিম আকৌ আৰু এটা যদি এনেকৈ ভাগ কৰি দিও তাৰ পিছত আৰু এটা ফ্ৰেকশন ওলাই যাব হয় না নহয় গতিকে দুটা নাম্বাৰৰ মাজত আমি বহুতো অসংখ্য ৰেশনাল ফ্ৰেকশনৰ নাম্বাৰ ৰেশনাল নাম্বাৰ মানে কি ফ্ৰেকশনাল নাম্বাৰ all fraction are integers সকলো ফ্ৰেকশন integers নহয় কাৰণ integersবোৰ ফ্ৰেকশনত নাহে এটো ভুল কথা কৈছে হয় এটো সৰি 4 নম্বৰটো কারেক্ট হ'ব এটো কারেক্ট লিখিবা 5 নম্বৰটো নহব কাৰণ সকলো ফ্ৰেকশন আর ইন্টিজাৰ অল ফ্ৰেকশন আর ইন্টিজাৰ্স কৈছে ফ্ৰেকশনবোৰ যোনবোৰ ভগ্নাংশৰ নাম্বাৰবোৰ থাকে ওপৰত এটা তলত এটা থাকে হেবোৰ কয় ফ্ৰেকশন আৰু হেবোৰ কি হৈছে ইন্টিজাৰ্স বুলি কৈছে হেবোৰ ইন্টিজাৰ্স নহয় তাৰ পিছত 6 নম্বৰটো চোৱা এটো incorrect হ'ব all fractions are সকলো ফ্ৰেকশন এটা ৰেশনাল নাম্বাৰ এটো কারেক্ট কাৰণ ফ্ৰেকশনবোৰ ৰেশনাল নাম্বাৰই হয় 0 is rational 0 to ৰেশনাল নাম্বাৰ অলৰেডি মই অসমীয়া মিডিয়ামতে বুজাই আছো অসমীয়া মিডিয়ামত যেতিয়া বুজাই যায় তোমালোকে ভালকে বুজিবা তেতিয়া হি ইংৰাজীটো বুজিবলৈ সুবিধা হ'ব ওকে গতিকে তোমালোকে যদি এইখিনিত বুজিবলৈ অলপ টান পাইছা অসমীয়াটো এবাৰ চাই লবা তেতিয়া ইংৰাজীখিনি ভালকে বুজি পাবা each integer is rational each integer মানে সকলো ইন্টিজাৰ ভগ্নাংশ অখণ্ড সংখ্যাবোৰে ইন্টিজাৰ্সবোৰে ৰেশনাল হয় এটো শুদ্ধ হ'ব কাৰণ ইন্টিজাৰৰ নাম্বাৰ তলত হতা এক এটা লুকাই আছে বুলি আমি ধৰিব লাগিব গতিকে হেবোৰ হ'ব ৰেশনাল নাম্বাৰ মানে ফ্ৰেকশনত আহি যাব কারেক্ট ওকে 1 নম্বৰটো কমপ্লিট হৈছে এটা 2 নম্বৰটো বুজাই দিও 2 নম্বৰ কোৱেশ্চনটো একেবাৰে সহজ হোৱা তলৰ প্ৰতিটোৰ বাবে তিনিটাকৈ সমতুল্য পৰিমেয় সংখ্যা লিখা সমতুল্য মানে ইকুইভ্যালেন্ট ফ্ৰেকশন আগতো কৰি আহিছে ইকুইভ্যালেন্ট ফ্ৰেকশন উলিয়াব হলে কি লাগে যিকোনো এটা যেতিয়া নাম্বাৰ দিয়ে তাৰ ইকুইভ্যালেন্ট ফ্ৰেকশন উলিয়াব হলে আমাক কি কৰিব দিছিলে কি কৰিব লাগে তলত যোনটো নাম্বাৰ দি ইনটু কৰিম ওপৰৰ নাম্বাৰটো হেতু দিয়ে ইনটু কৰিম যদি ইকুইভ্যালেন্ট ফ্ৰেকশনৰ যদি উলিয়াব লাগে ফ্ৰেকশন এটা দিছে তাৰ ইকুইভ্যালেন্ট ফ্ৰেকশন ইয়াত কি সমতুল্য পৰিমেয় ইকুৱেল ৰেশনাল নাম্বাৰস এটা ৰেশনাল নাম্বাৰস উলিয়াব দিছে গতিকে একে কথা তলৰ নাম্বাৰটো সাপোজ 2 দি পূৰণ কৰিলে ওপৰৰ নাম্বাৰটোৰ লগত 2 দি পূৰণ কৰিম ওকে এটো ইংৰাজী আৰু আছামিজ মিডিয়াম একে হ'ব কাৰণ নাম্বাৰবোৰ অকল নাম্বাৰবোৰ হে লিখিব লাগে গতিকে ইংৰাজী আছামিজ মিডিয়ামত নাম্বাৰবোৰ একে হ'ব
এটো চোৱা আমাক কি লিখিব লাগে সমতুল্য পৰিমেয় সংখ্যা মানে ইংৰাজীত হল ইকুৱেল ৰেচনেল নাম্বাৰ উলিয়াব লাগে তিনটাকে গতিকে একেবাৰে সহজ প্ৰথমতে আমি না -4/5 আছে হেতু আমি কি দি পূৰণ কৰিম 3 দি পূৰণ কৰিম বা 2 দি পূৰণ কৰিব পাৰা 3 দি স্টাৰ্ট কৰিলো তাৰ পিছত আকৌ সেই সেম নম্বৰটোকে আকৌ 4 দি কৰি দিও তোমালোকে যে কোনো নম্বৰ দি পূৰণ কৰিব পাৰা ইয়াত 4 দিলে ওপৰটো 4 দিব লাগিব তাৰ পিছত আৰু এটা দি দিও 5 দি পেলাই সিৰিয়ালি কৰি যাও 5 দি পেলাই ওকে -2 বহাব লাগিব দে মাইনাস দিলে মাইনাস বহাব লাগিব এতিয়া 5 3 গুণ কিমান 15 তলত 15 4 3 গুণ কিমান 12 ইয়াত মাইনাস আছে গতিকে মাইনাস চিন দিব লাগিব 5 4 গুণ কিমান 20 4 4 গুণ কিমান 16 ইয়াত মাইনাস আছে গতিকে মাইনাস চিনটো দিব লাগিব তোমালোকে মাইনাসটো ইয়াত দিলেও হ'ব ওকে ইয়াত দিও মানে ওপৰতে বুজায় তাৰ পিছত 5 4 গুণ কিমান 20 মাইনাস 20 5 5 গুণ 25 এটো হল শেষত লিখিব পৰা যায় 3 সমতুল্য 4/5 ৰ তিনিটা সমতুল্য সংখ্যা হল কিমান -12/15 -16/20 -20/25 এনেকে লিখি দিবা ধুনিয়াকৈ হেহ সেন্টেন্সটো লিখি দিলে দেখিবলৈ ধুনিয়া হয় আৰু ইংৰাজীত লিখিলে কেনেকৈ লিখিবা 3 equal rational numbers of -4/5 are এখানে লিখি তাৰপিছত ফ্ৰেকশন বল লিখি দিবা তিনটা ফ্ৰেকশন ওকে 3 equal rational numbers of -4/5 are the -12/15 এবোৰ তিনটা একলগত লিখি দিবা ইয়াতে এতিয়া সো 2 নম্বৰটো কি আছে 2/-3 2/-3 3 দি পূৰণ কৰিলে 6/-9 হ'ব ইয়াত মাইনাস থকাৰ বাবে ইয়াটো মাইনাস দিছো 3 * 9 3 2 6 বাকিখিনি প্ৰসেসটো একে হ'ব যিমান পৰা তুমি তোমালকে সৰু নাম্বাৰ দিয়ে মাল্টিপল কৰিবা তেতে মাল্টিপল কৰিবলৈ সুবিধা হ'ব বেছি ডাঙৰ নাম্বাৰ দিলে তেতিয়া তোমালকে মাল্টিপল কৰিব দেৰি হ'ব এক্সামত টাইম বেছি ল'ব বুজি পাইছা এখানে মই সৰু নাম্বাৰে দিছো বেছি ভাগ 6 দি পূৰণ কৰিলে এটো চোৱা 6 3 18 6 2 12 এটা এই 2/-3 ইকুইভ্যালেন্ট ফ্ৰেকশন বোৰ এবোৰ ওলাইছো ইকুইভ্যালেন্ট কিয় জানা আমি যদি এই 6/9 ক মই দেখুৱাইছো এখিনি নিলিখিবা আৰু 6/9 ক যদি -9 ক যদি আমি কাটিব যাও কাটাকাটি কৰিলে আমাৰ এই 2/3 এ ওলাব চাবা 2 দি কাটিলে 3 দি এটুক 3 দি যাব এটু 3 দি যাব এটু কিনেকে যাব 3 3 গুণ 9 3 2 গুণ 6 কাটাকাটি কৰাৰ পিছত কি ওলাইছে 2/3 ওলাইছে -3 ওলাইছে বুজি পাইছা আকৌ 10/15 ক যদি কাটি দিও কিমান হ'ব 5 দি কাটিলে 5 2 15 5 3 15 5 2 10 সৰি আৰু এই -2 তো আছে -2 ইয়াত বহি যাব কাৰণ -2 তো আমি কাটা নাই বুজি পাইছা ইকুইভ্যালেন্ট ফ্ৰেকশন মানে কি আমি হে নাম্বাৰ পৰা কাটাকাটি কৰাৰ পিছত সৰু আকাৰ লঘিষ্ঠ আকাৰলৈ নিয়াৰ পিছত স্মলেষ্ট ফৰ্মলৈ নিয়াৰ পিছত কি হ'ব এটোৱে হ'ব যোনটো নাম্বাৰ দিছে হেতু ওলাব তাৰছত এটো ইকুইভ্যালেন্ট ফ্ৰেকশনটো সেন্টেন্সটো একে লিখিবা 1 নম্বৰটোৰ দ্বাৰা ইয়াতে এটাকে 2/-3 তিনিটা সমতুল্য পৰিমেয় সংখ্যা হল পৰিমেয় সংখ্যা বুলি লিখিব লাগিব কাৰণ এগিটা ফ্ৰেকশনত আহি গৈছে ওকে পৰিমেয় সংখ্যা হল 6/-9 10/-15 12/-18 তোমালকে যে কোনো নাম্বাৰ দি মাল্টিপল কৰিব পাৰিবা আৰু ইংৰাজীত চোৱা therefore 3 equal rational numbers of 2/-3 are বুলি দিবা কাৰণ তিনিটা আছে এটা হলেহে ইজ হল হয় এগিটা ফ্ৰেকশন বুলি লিখি দিছো ওকে তাৰ পিছত 3 নম্বৰটো সোয়া কি আছে -7/21 প্ৰথম 2 দি পূৰণ কৰিছো 21 দুগুণ 42 -7 আছে 2 দি পূৰণ কৰিছো ইয়াত 2 দিয়াৰ বাবে ইয়াতো 2 দিব লাগিব 7 দুগুণ 14 মাইনাস আছে মাইনাস ওকে -3 দি কাটিলে এটো ওলাব আৰু 4 দি কাটিলে এটো ওলাব মাল্টিপ্লিকেশনটো এতিয়া সাপোজ দিলে 28 -28/84 এটুক যদি আমি সৰু আকাৰে নিম এই -7/21 ওলাব কেনেকৈ ওলাব 4 দি কাটিব পাৰিম কাৰণ এটো জোড় সংখ্যা ইয়াতো জোড় সংখ্যা 4 দি কাটিব 2 দি কাটিলে বেছি লং প্ৰসেস হ'ব 4 দি কাটো 4 7 গুণ কিমান 28 4 7 গুণ 28 আৰু 4 2 গুণ 8 4 1 গুণ 4 মানে 4 21 গুণ 84 7/21 ওলাইছে আৰু -2 to মাইনাস হ'ব কাৰণ -2 কাটা নাই বুজি পাইছা এটা সেন্টেন্সটো একে লিখিবা এটাকে -7/20 সেন্টেন্সটো ইয়াত আছে নহয় হেতু মতে লিখিবা জাস্ট নাম্বাৰটো চেঞ্জ হ'ব ফ্ৰেকশনটো এটো ঠাইত এটো হ'ব ওকে সেন্টেন্সটো মই লিখি নিদিও একে হ'ব সেন্টেন্সবোৰ
4 আৰু 5 টো মই ইয়াতে কৰি দিছো 1 by -9 ৰ 2 দি কৰিলে এটো ওলাব 3 দি কৰিলে এটো ওলাব 4 দি কৰিলে এটো ওলাব আমি সিৰিয়ালি কৰি দিছো বেছি ডাঙৰ নম্বৰ দিয়া নাই 45 64 45 60 প্ৰথম 2 দি কৰিলে 80 by 120 এটো ওলাব 3 দি কৰিছো এটো ওলাইছে 4 দি কৰোতে এটো ওলাইছে তাৰ পিছত therefore দি অসমীয়া থলে অসমীয়া সেন্টেন্সটো লিখি দিবা একে হ'ব জাস্ট ফ্ৰেকশন গিটা বেলেগ হ'ব নাম্বাৰটো আৰু এটো তেনেকে লিখি দিবা ইংৰাজী আৰু অসমীয়া সেন্টেন্সটো অলৰেডি মই দিলো 1 আৰু 2 টো হেতু মতে সেন্টেন্সটো লিখাই কিনে একে লিখিবা কিন্তু তোমালকে ফ্ৰেকশন গিটা চেঞ্জ কৰিবা দে ফ্ৰেকশন বোৰ এটো হ'ব সাপোজ অসমীয়া থলে 1 by -9 ৰ তিনিটা সমতুল্য পৰিমেয় সংখ্যা হ'ল 2 by -18 3 by -27 4 by -36 ওকে ফ্ৰেকশন বোৰ আকৌ আগৰ বোৰৰ একে লিখি নিদিবা গুটে খোপাতে তেso 3 নম্বৰতে কৈছে তলৰ জোৰ কেইটা সমতুল্য হয় না জোৰ মানে এই দুটা নাম্বাৰ আৰু দুটা মানে এটা আনটোৰ সমান সমতুল্য হয় মানে এটা যদি আমি কাটাকাটি কৰাৰ পিছত আৰু এটাৰ সমান হ'ব না না ডাঙৰ নাম্বাৰটো ডাঙৰ ফ্ৰেকশনটো যোনটো আছে হেতু যদি আমি কাটাকাটি কৰাৰ পিছত সৰুটোৰ দৰে একে ওলাব না নাই ওকে এটো কৰাৰ ইংৰাজীটো চাইলো আর দা ফলোইং পেয়ার্স ইকুৱেল হয় না দুইটা সমান একে ওলাই না নাই সমতুল্য হয় না নহয় হেতু উলিয়াব লাগিব ওকে এতিয়া চোৱা এটো নাম্বাৰ বেলেগ মই ইয়াতে কপিত কৰি দিছো সো তলৰ নাম্বাৰটো যেতে বেলেগ থাকে আমি দুইটাৰে কি হলব এলসিএম উলিয়াই লব লাগিব সো 13 আৰু 26 ৰ আমি এলসিএম উলিয়ালে কি মান হ'ব 13 কোন টেবুলত নাযা কৰিকে 13 দিয়ে যাব 13 1 যা 13 13 2 যা 26 সো 13 2 যা হ'ব 26 3 2 যা 6 2 1 যা 2 26 3 2 যা 26 গটে 13 2 যা 26 মিলি গল এতিয়া সো বাকি কিমান থাকিল ইয়াত 1 ওলাই গল নহয় বাকি দুটা ইনটু কৰি দিম 13 দুগুণ কিমান 26 মানে দুইটাৰে এলসিএম হ'ব 26 এতিয়া সো -3 by 13 লিখিলো লিখি পেলাই আমি কি কৰিম আমাৰ এনসাৰটো কিমান হ'ব আমি এনেকুৱা নাম্বাৰ আমি কি 6ত কৰি আহিছা দে 26 টো এলসিএম আছে এলসিএম নাম্বাৰটো হতে ইকুৱেলৰ পিছত দিম ইয়াত হ'ব -26 ওকে এতিয়া সো পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত মাইনাস ওপৰত থাকবা তলত থাকক দুইটাই ঋণাত্মক সংখ্যা মাইনাস যতে থাকক হেতু কোনো কথা নাই ঋণাত্মক বুলি ধৰিব লাগিব আৰু ধনাত্মক হলে দুইটাতে যদি মাইনাস থাকে হেতু ধনাত্মক আৰু যদি মাইনাস নাথাকে একেবাৰে হেতু ধনাত্মক হ'ব ওকে এতিয়া চোৱা ইয়াত 13 কিমান গুণ 26 13 কিমান গুণ 26 13 2 গুণ 26 গতিকে ইয়াত 2 হোৱাৰ বাবে ইয়াতো 2 হ'ব 3 2 গুণ 6 3 মাইনাস আছে বাবে মাইনাস লিখিম এতিয়া চোৱা এটা 6 by 20 -26 ওকে এটুক যদি আমি পূৰণ কৰো ইয়াত দিব লাগিব 26 কাৰণ দুইটাৰে আমি এলসিএম উলিয়াই লৈছো 26 26ক এবাৰ যাব ইয়াত 1 হোৱাৰ বাবে ইয়াত 1 হ'ব গতিকে ইয়াত মাইনাস আছে নহয় এটো নম্বৰটো মাইনাস আছে -2 ইয়াত আছে আৰু 6 1 যা 6 এতিয়া চোৱা ইয়াত -6 আছে ইয়াত হল -2 ইয়াত আছে কিন্তু দুইটাৰ পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত কি হয় দুইটা যিকোনো যতে থাকক কিন্তু এটো ঋণাত্মকে হ'ব গতিকে এটো কাটাকাটি কৰিলে কিমান কি হ'ব সমতুল্য পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত জোৰকেটা সমতুল্য হয় না পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত সমতুল্য হয় এটাকে জোৰকেটা সমানে ওলাইছে দুইটা একে ওলাইছে এটো কাটাকাটি কৰিলে কিমান হ'ব চোৱা 26ক 6 by 26 যদি কাটাকাটি কৰে 6 2 3 গুণ 6 2 13 গুণ 26 3 by 13 ওলাইছে মানে এটোৰ একে ওলাব এটোৰ সমানে এটো কাটাকাটি কৰিলে এটো ওলাব গতিকে কাটাকাটি আৰু কৰি দেখুৱাব নালাগে আমি এনেকে উলিয়াব লাগিব এটাকে 3 by -3 by 16 তোমালকে মাইনাসটো মাজত দিলে হ'ব দে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত মাইনাস যদি দিয়ে মাইনাসটো মাজত দিলে হ'ব -3 by 16 আৰু 6 by -26 সমতুল্য হয় তো লিখাৰ পিছত এন্ড ইয়াত লিখিবা এন্ড ইকুৱেল হি দিছো আকৌ চোৱা -3 by 16 and 6 by -26 are equal ইংৰাজীত লিখিলে এটো অসমীয়াত লিখে -3 by 16 আৰু 6 by 26 সমতুল্য হয় তাৰ পিছত 2 নম্বৰটো চোৱা 2 নম্বৰটো যেতিয়া তলৰ ফ্ৰেকশনত সেম নম্বৰ থাকিব পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত সমতুল্য নহব কাৰণ -3 are not equivalent এখিনি লিখিলে হ'ব আৰু অসমীয়াত লিখিলে 7 by -3 আৰু
1/-3 সমতুল্য নহয় ইয়াত কাৰণ সোধা নাই তলৰ যোগকেইটা সমতুল্য হয় নে হেতু সুধিছে গতিকে নহয় এটো নহয় বুলি লিখিছো ওকে এটো কমপ্লিট হৈছে এটা কোৱেশ্চন নম্বৰ 4 টো কি কৈছে যে সমতুল্য হ'বলৈ x আৰু y ঠাত কি বহাব লাগিব সমতুল্য হ'বলৈ x আৰু y ঠাত কি বহাব লাগিব কি বহাব লাগিব হেতুহে বহাব দিছে আমাক কোনো নিয়ম মানে পাতিব দিয়া নাই যে কেনেকৈ কি হ'ব আমাৰ জাস্ট x আৰু y কি হ'ব এটো লিখিব লাগিব গতিকে এক্সামটো সেই x ৰ ঠাত কি নাম্বাৰ হ'ব হেতু বহাব লাগিব তোমালোকে ইমান পাতি দেখুৱাব নালাগে তাৰ হয়তো MCQ হিচাপতো আহিব পাৰে গতিকে শৰ্টকাট নিয়মটো মই শিকাই দিম যাতে যিমান সোনকালে এনসাৰটো কৰিব পাৰে ৰিপ্লেস x and y in a such a way to so that the equity exists মানে সমতুল্য হ'বলৈ হলে ই সমতুল্য হ'বলৈ হলে x আৰু y ঠাত কি বহাব লাগিব শৰ্টকাট নিয়ম এটা শিকাই দিও চোৱা ভালকে চোৱা এতিয়া চোৱা ইয়াত দি দিছে ইয়াত দিয়া নাই ওকে চোৱা 9 যদি আমি কৰিব ইয়াতো 9 আছে ইয়াতো 9 আছে 9 কিমান বাৰ যাব মানে ইয়াত 9 আছে পূৰণ কিমান বাৰ হ'ব 9 ওলাবলৈ হলে ওকে মানে ইয়াত এই মাজৰ নাম্বাৰটো আমি ওলাব লাগিব সমতুল্য কি হ'ব মাজৰ নাম্বাৰটো ওলাব হলে আমি মাজৰ কোনটো নাম্বাৰটি পূৰণ কৰিলে 9 হ'ব 9 কিমান বাৰ 9 যাব এবাৰ যাব একবাৰ যাব গতিকে 40 কো 1 দি পূৰণ কৰিব লাগিব 40 এগুণ 40 একেবাৰে ইজি যোনটো দিয়া থাকিব আমি হেতুৰ পৰে ওলাব লাগিব ওকে যি যোনটো দিয়া থাকিব হেতু মাল্টিপ্লিকেশন উলিয়াব পাৰিলে নিদিয়াটো আৰামছে লিখিব পাৰিবা কাৰণ সমতুল্য হ'বলৈ কি হ'ব ওপৰৰ যোনটো নাম্বাৰ দিছে ইনটু কৰিম তলৰটো হেতু নাম্বাৰ দি ইনটু কৰিম 9 এবাৰ যাব গতিকে 40 কো এবাৰ 40 কো 1 দি পূৰণ কৰিব লাগিব কিমান হ'ব 40 হ'ব আৰু ইয়াত মাইনাসটো ওপৰত আছে বা তলত ইয়াত তলত আছে একো কথা নহয় কাৰণ ইকুইভ্যালেন্ট ৰেশনাল নাম্বাৰৰ ক্ষেত্ৰত ওপৰত থাকক তলত থাকক একো নহয় ওকে তাৰ পিছত ইয়াত চোৱা ইয়াত কোনটো দিয়া আছে সৰু নাম্বাৰটোৰ পৰা আমি মাল্টিপ্লিকেশন কৰিম ওকে ইয়াত চোৱা 70 আছে 35 আছে এটোটি ইনটু কৰিম 35 70 কিমান বাৰ যাব 35 দুগুণ কিমান হ'ব 5 দুগুণ 10 0 অকল 1 3 দুগুণ 6 1 7 35 দুগুণ 70 35 দুগুণ 70 মানে 2 দি ইনটু কৰিছে গতিকে ইয়াত 2 দি ইনটু কৰাৰ বাবে ওপৰটো 2 দি ইনটু হ'ব 5 দুগুণ 10 হৈ গল x আৰু y ঠাত কি হ'ব 10 হ'ব এটো হল শৰ্টকাট ফৰ্মুলা তাৰ পিছত এতিয়া তোমালোকে চোৱা এতিয়া তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে না নাই কৰা নাই যদি অতি সোনকালে সাবস্ক্ৰাইব কৰি দিয়া কাৰণ নেক্সট ভিডিঅ'বোৰ পাবলৈ সাবস্ক্ৰাইব কৰিলেহে তেতিয়া ভিডিঅ'বোৰ পাবা ওকে এতিয়া চোৱা 5 নম্বৰটো আদৰ্শ ঠাঁচ বা প্ৰামাণিক আৰ্হিত প্ৰকাশ কৰা ইংৰাজীত কি কৈছে এক্সপ্ৰেছ ইন ষ্টেণ্ডাৰ্ড ফৰ্ম ঠাঁচ মানে ষ্টেণ্ডাৰ্ড ফৰ্ম মানে কি তলৰ নাম্বাৰটোত ডিনোমিনেটৰ যোনটো হৰত থকা নাম্বাৰটো আছে তলত থকা ফ্ৰেকশনৰ তলত থকা নাম্বাৰটোত মাইনাস থাকিব নোৱাৰিব ইয়াত কোৱেশ্চন গিটাত মাইনাস আছে কিন্তু এই মাইনাস কিবোৰ আমি কি কৰিব লাগিব উঠাব লাগিব মাইনাস থাকিব নোৱাৰিব লগতে কি হ'ব যোনটো ফ্ৰেকশন আমি লিখিম উলিয়াম সেই ফ্ৰেকশনটো একেবাৰে সৰু ফৰ্ম হ'ব লাগিব মানে কাটা তাৰ যাতে আৰু বেলেগ নাম্বাৰটি একৰ বাহিৰে আৰু কোনো বেলেগ নাম্বাৰটি কাটি নেযায় হেতু আমি চাব লাগিব বুজি পাইছা একেবাৰে সহজ বেছি টান নহয় দুটা কথা মনত ৰাখিবা যে তলৰ নাম্বাৰটো মাইনাস হ'ব নোৱাৰিব হ'ব নোৱাৰিব লগতে সৰু আকাৰ হ'ব লাগিব ফ্ৰেকশনটো আমাক যোনটো নাম্বাৰ দিব হেতু নাম্বাৰক আমি নাম্বাৰ দুইটা মানে ইকুইভ্যালেন্ট ফ্ৰেকশন আকাৰতে আমি ম্যাথটো কৰিম তলত যোনটো নাম্বাৰ দি ইনটু কৰিম ওপৰ নাম্বাৰটো সেই সেম নাম্বাৰ দি ইনটু কৰিম কিন্তু নাম্বাৰ যিকোনো দিব পাৰা আমি 1 দিয়ে কৰিম 1 দি কৰিলে বেছি তোমালোকৰ মাল্টিপ্লিকেশনটো সুবিধা হ'ব সেইভাবে 1 দি কৰিলেও হৈ যাব ওকে জাস্ট আমি -2 উঠাব লাগে এতিয়া চোৱা -2 ওপৰত আছে 5 এটা ইনটু দিও এতিয়া 1 দি ইনটু কৰিম ইয়াতো 1 দিম কিন্তু আমি ইয়াৰ -2 এতৰাব লাগিব ইয়াত মাইনাস আছে ন ইনচাৰ বিচাৰ আমাৰ কি হ'ব মাইনাসে হ'ব 2 গুণ 2 মাইনাস হ'ব কাৰণ এটা মাইনাস আছে কিন্তু আমি ইয়াতো যদি এটা মাইনাস দি দিও তেতিয়া কি হ'ব মাইনাস প্লাস হ'ব মাইনাস কাটি যাব আনসাৰটো কি হ'ব 2 1 যা 2 হ'ব মানে ইয়াৰ এনসাৰটোত কি হ'ব -2 নাইকিয়া হৈ যাব আমাৰ এই কামটোৱে কৰিব লাগিব তলৰ ফ্ৰেকশনৰ -2 উঠাব লাগিব যদি আমাৰ তলত এটা মাইনাস দিয়ে তলৰ নাম্বাৰটোত মাইনাস দি দিয়ে তেতিয়া আমি যোনটোত আমি ইনটু কৰিম 1 দি কৰা 2 দি কৰা 3 দি কৰা যিকোনো নাম্বাৰ দি কৰা আমি সেই নাম্বাৰটোতো মাইনাস এটা দিব লাগিব বুজি পাইছা ইয়াত যেহেতু -1 দিম ইয়াতো আমি -1 দিব লাগিব তেতিয়া তলৰটো কপলে ওপৰত হৈ যাব -2 5 1 যা 5 এই মাইনাস যেহেতু এটা মাইনাস আছে -2 পঢ়িব বুজি পাইছা এটোই কথা আৰু এটো কাটাকাটি না যায় 2 দি পেলাই 1 দিয়ে যাব 2 এগুণ 2 কিন্তু 5 দি আকৌ সেই 5 দিয়ে যাব 5 এগুণ 5
ওকে 5 দি যাব ইয়াত 1 5 গুণ এটু 1 দি যাব এটু 1 দি যাব বাকি একো নাম্বাৰ দি না যায় গটিকে এটু আৰু সৰু ফৰ্ম নোলাই এটুই হ'ব আমাৰ প্ৰামাণিক ৰূপ গটিকে লিখিব পাৰা হিখত এতেকে 5/-2 ৰ প্ৰামাণিক ঠাস হল -5/2 এটু आंसर আৰু ইংৰাজীত লিখি লাগিব ইংৰাজীটো লিখিটো বাকি এখিনি নাম্বাৰটো এখিনি একে হ'ব দেয়াৰ ফৰ স্ট্যান্ডার্ড ফর্ম নহয় দে ফর্ম অফ 5/2 - 2 is -5/2 ओके -2 ওপৰত যাবগৈ 5 ৰ লগত আহি যাব এটো হল আমাৰ স্ট্যান্ডার্ড প্ৰামাণিক ঠাস বা স্ট্যান্ডার্ড ফর্মত লিখা মানে তলটো নাম মাইনাস হ'ব নোৱাৰিব আৰু একেবাৰে সৰু ফর্মত হ'ব লাগিব ফ্ৰেকশনটো যাতে একো নাম্বাৰ দি কাটাকাটি নেজা অনলি 1 ৰ টেবুলতে হে নাম্বাৰ বুজাব 2 to 1 দি যাব 1 2 2 5 to 1 ৰ টেবুলতে যাব 1 5 5 ओके কিন্তু এনসারটো একে হল পছো অন যদি কাটো 2 বাই সব ইয়াত কাটাকাটি হে কৰি দেখুৱাইছো দে এখিনি নিলিখিবা আকৌ 2 2 কাটিলে 1 2 जा 2 1 5 जा 5 এনসারটো একে হল 5/-2 বুজি পাইছা এটো 1 নাম্বাৰটো তাৰ পিছত 2 নাম্বাৰটো কিমান দিছে 7/-14 1 দি কৰিছো এটো 2 দিও কৰিব পাৰা তোমালকে 1 দিও কৰিব পাৰা কৰিলে হল কিন্তু দুইটাই নাম্বাৰ সেম হ'ব লাগিব -14 বাই ইয়াত 2 দিম এতিয়া সো ইয়াত মাইনাস আছে ইয়াত এটুত মাইনাস আছে আমি এনসারটো এটুতো আমি মাইনাস দিব লাগিব তেতিয়া আমি ইকুৱেলৰ পিছত থকা তলৰ নাম্বাৰটো মাইনাস দিব নোৱাৰিম তেতিয়া মাইনাস কাট খাই যাব ইয়াত মাইনাস দিলে মাইনাস পজিটিভ হ'ব দুটা মাইনাস থাকিলে সদা কি হয় প্লাস চিন বুজায় বুজি পাইছা এতিয়া চোৱা 14 দুগুণ কিমান 4 দুগুণ 8 2 এগুণ 2 7 দুগুণ কিমান 14 ইয়াত মাইনাস হৈছিল নহয় ইয়াতো আমি মাইনাস দিব লাগিব গটিকে আনসারটো ওপৰটো মাইনাস হ'ব কাৰণ ইয়াত এটা মাইনাস আছে ইয়াতো নাই এই নাম্বাৰ কিটা 2 7 গুণ 14 2 14 গুণ 28 2 এগুণ 2 আৰু 8ক যাব 2 4 গুণ 8 গটিকে আনসারটো কিমান হৈছে এটো আকৌ এটো কাকো আমি কাটিব পাৰিম সোৱা 7 আৰু 14 7 এগুণ 7 7 দুগুণ 14 1/2 আৰু সৰু ৰূপ নাই গটিকে 1/2 এ হ'ব ইয়াৰ আনসারটো -2 ইয়াত হৈ যাব -1/2 -2 তোমালকে ইয়াত দিব পাৰা মাজত দিলে মানে মাজত দিয়া মানে ওপৰততে বুজায় বুজি পাইছা এটো হল আমাৰ আনসারটো তাৰ পিছত 3 নম্বৰটো কি চাও 25/-45 25 এটো 3 নম্বৰ দে 3 নম্বৰ 25/-45 এটো কেনেকৈ কৰি আমি মিছোৱা 25/-45 ইনটু 2 দিয়ে কাটিলো 2 দিয়ে দিউছোৱা 45 ইয়াত মাইনাস আছে নহয় ইয়াতো আমি মাইনাস দিম 45 দুগুণ কিমান 5 দুগুণ 10 10 ৰ 0 ওকলা 1 4 দুগুণ 8 8 একে 9 90 25 দুগুণ কিমান 50 হল এতিয়া মানে ইয়াত মাইনাস হোৱাৰ বাবে ইয়াতো মাইনাস দিব লাগিব ইয়াতো এটা মাইনাস হ'ব 0 0 কাট খাই গল আমি ইয়াতে কাটাকাটি কৰি দেখুৱাই দিব পাৰো 0 0 কাট খাই গল বাকি দেখিল কিমান 5/9 ৰ কোনো সৰু ৰূপ নাই গটিকে 5/9 টো হল ইয়াৰ সৰু ৰূপ আৰু সেন্টেন্সবোৰ তোমালকে লিখি দিবা আগৰটো 1 নম্বৰটো অলৰেডি দেখুৱালৈ নহয় হেতু মতে প্ৰামাণিক ঠাস হল 5/, ইয়াত 7/-14 ৰ প্ৰামাণিক ঠাস হল 1/2 হ'ব দে আৰু এটো হ'ব 25/-45 ৰ প্ৰামাণিক ঠাস হল -5/9 বুজি পাইছা আৰু ইংৰাজীত লিখিলে কি লিখিবা স্ট্যান্ডার্ড ফর্ম অফ 25/-45 is 5/9 -5/9 standard form of 7/-14 is 1/2 এনেকে লিখিলে হৈ যাব নেক্সট 4 নম্বৰটো 2 এটো মিক্স ফ্ৰেকশনত আছে এটোক আমি প্ৰথমতে ইম্প্ৰপাৰলৈ নি ল'ব লাগিব ওকে অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব অপ্ৰকৃত ভগ্নাংশলৈ নিলে কি হ'ব এটো লগত এটো পূৰণ হ'ব এই তলত 7 আছে ইয়াতো আমি 7 দিম ওপৰতটোত লিখিব হলে এটো লগত এটো পূৰণ হ'ব আৰু এটো যোগ হ'ব 7 দুগুণ 14 14 দিনিয়ে 17 14 দিনিয়ে 17 এতিয়া চোৱা 7ক 17ক 17 নাম্বাৰটো কোনো টেবুলতে নাযায় কিন্তু 7 টো যাব 7 টেবুলত আৰু 1 টেবুলত ওকে গতিকে এটোটো নাযায় এটো অকল 1 টেবুলত যাব আৰু এটো 1 টেবুলত যাব গতিকে এটো আৰু কাটাকাটি নাযায় এটোয়ে হ'ব ইয়াৰ প্ৰামাণিক ঠাস আৰু ওপৰত যদি ডাঙৰ নাম্বাৰ থাকে তোমালকে ডিভাইড কৰি মিক্স ফ্ৰেকশনলৈ নিব পাৰা ইয়াত 7 আছে 17 7 এগুণ 7 7 দুগুণ 14
7 দুগুণ দিও 7 দুগুণ 14 দিও 7 3 গুণ দিলে 21 হৈ যাব মানে 17 তকৈ বেছি ওলাই যাব গতিকে 7 দুগুণ 14 দিও 7 পৰা 4 গলে 3 গতিকে এই 7 টো আহিব তলত 3 টো যাব কত ওপৰত যাব আৰু এই 2 টো যোনটো ভাগফল আছে 2 টো আহিব ইয়াত ওকে এটো হল আমাৰ মিক্স ফ্ৰেকশন মানে ওপৰত যদি ডাঙৰ নাম্বাৰ হয় তেতিয়ালে আমি এনেকে ডিভাইড কৰি মিক্স ফ্ৰেকশনত আনসাৰটো লিখি দিবা বুজি পাইছা নেক্সট 5 নাম্বাৰটো চোৱা -18/10 -18/10 এটো যদি আমি প্ৰামাণিক ৰূপত লিখো কেনেকে লিখিম তোমালকে তলতৰে লিখিবা মোক ক্যামেৰাত মানে কভাৰ নকৰিবা হেবাবে মই এনেকে সিধাকে লিখি দি আছো -18/10 ইনটু ইয়াতে আমি 2 দি ইনটু কৰিলো ইয়াত 2 দিম কাৰণ ইয়াতটো তলৰ নম্বৰত কোনো মাইনাস নাই যদি আমি এটো মাইনাস দি দিও তেতিয়া কি হ'ব এনসাৰটো মাইনাস ওলাই যাব এনসাৰত মাইনাস ওলাব নোৱাৰিব যদি আমি স্ট্যান্ডাৰ্ড ফৰ্মত লিখিব লাগে ওকে গতিকে 10 দুগুণ কিমান 20 18 দুগুণ কিমান 8 দুগুণ 16 16 ওলা 1 2 গুণ 2 কে 3 18 দুগুণ 36 ওকে এতিয়া সৰু ফৰ্মুলা নিব লাগিব সৰু ফৰ্মুলা নিবলৈ হলে আমি কাটাকাটি কৰি দিও 2 10 গুণ 20 2 1 2 2 8 গুণ 16 আকৌ 2 দি কাটিব পাৰিম 2 9 গুণ 18 2 5 গুণ 10 9/5 9/5 এটো বেজোৰ সংখ্যা এটো 5 ৰ টেবুলত 9 নাহে 9 টেবুলত 5 নাহে 3 টেবুলত এটো 3 দি যাব এটো নাযায় গটিকে এটা টেবুলত গলা আৰু এটা হেতু টেবুলত সেম টেবুল দি নাযায় মানে নেওতা দি নাযায় গটিকে এটিও হ'ব আনসাৰ আৰু ইয়াত মাইনাস হ'ব দে 36 ত মানে ইয়াত যেহেতু মাইনাস আছে ইয়াতো মাইনাস হ'ব এতিয়া প্ৰামাণিক ৰূপটো হ'ল কাটাকাটি কৰাৰ পিছত ওলাইছে -9/5 ওলাৰ পিছত এতিয়া আমি যেহেতু ওপৰত ডাঙৰ নাম্বাৰ আমি ডিভাইড কৰি দিও ডিভাইড কৰিলে কিমান হ'ব 5 দি আমি -9 ক ডিভাইড কৰিম 5 1 5 9 পৰা 5 গলে কিমান 4 ওকে গতিকে তোমালোকে মিক্স ফ্ৰেকশনত লিখিব পাৰা মানে 5 1 5 5 4 9 আৰু ইয়াত মাইনাস ইয়াত মাজত মাইনাস মানে ওপৰতেটো বুজায় গতিকে -9 টো মাইনাস টো ওপৰৰ নাম্বাৰটোতে আছে বুজি পাইছা এটো 1 দে এটো 4 এই 4 টো ফ্ৰেকশনৰ তলৰ যোনটো ভাগ শেষটো লাব হেতু হ'ব ওপৰত আৰু যোনটো 5 টো আছে তলত হ'ব আৰু ওপৰৰ ভাগফলটো হ'ব সাইডত ওকে 5 1 5 আৰু 4 9 -9 হৈ আছে মাইনাস টো ইয়াত দিব লাগিব বুজি পাইছা এনেকে তোমালোকে ওপৰত যদি ডাঙৰ নাম্বাৰ ওলাই তোমালোকে ফ্ৰেকশনত উলিয়াই দিবা নিদিলেও শুদ্ধ হ'ব দিলেও শুদ্ধ হ'ব তোমালোকে যেনেকে পাৰা লিখিব পাৰা নম্বৰ 6 টো চোৱা প্ৰতিজোৰা কোনটো পৰিমেয় সংখ্যা সৰু নিৰ্ণয় কৰা সৰুটো উলিয়াব দিছে এনেকৈ যদি ফ্ৰেকশনৰ নাম্বাৰ দিয়ে তোমালোকক সৰু হক ডাঙৰ হক উলিয়াব দিয়ে বা সৰুৰ পৰা ডাঙৰলৈ সজোৱা ওলাব দিয়ে বা ডাঙৰৰ পৰা সৰুলৈ সজোৱাব ওলাই দিয়ে তেতিয়া আমি কি কৰিম তলৰ যোনটো নাম্বাৰ আছে হেতু আমি এলসিএম উলিয়াম এলসিএম উলিয়াই পেলাই আমি এটা নাম্বাৰ কৰিম তাৰ পিছত আমি মাল্টিপ্লিকেশন কৰিম বুজি পাইছা এটোৱে মেথড সৰু ডাঙৰ উলিয়াবলৈ ফ্ৰেকশনৰ ক্ষেত্ৰ ফ্ৰেকশন যদি দিয়ে which smaller is in each pair of the following rational numbers মানে এই দুটা এজোৰ নাম্বাৰ দিছে সেইকেইটাৰ ভিতৰত সৰু কোনটো উলিয়াব দিছে 14 আৰু 4 প্ৰথমতে আমি এলসিএম উলিয়ালো 14 আৰু 4 2 দি কাটি দিও 2 7 গুণ 14 2 দুগুণ 4 14 ক 7 দি যাব আকৌ চোৱা আমি 2 দি কাটি দিও 2 7ক নেজা 7 টো এনেকৈ ৰাখি দিম 2 1 2 এতিয়া বাকি সাইডৰ গিটা আমি ইনটু কৰি দিম 7 গুণ 14 14 দুগুণ কিমান 14 দুগুণ কিমান 28 4 দুগুণ 8 2 গুণ 2 28 গতিকে এলসিএম টো হ'ব 28 দুইটাৰে এলসিএম আমি ডাইৰেক্ট কৰি যাও চোৱা 7/14 ইনটু 28 টো কত দিম আমি ইয়াত দিম ওকে যোনটো এনসাৰৰ ফ্ৰেকশনটো হ'ব হেতু দিম 28 17 কিমান গুণ 28 17 14 দুগুণ 28 14 হ'ব 14 দুগুণ 28 ইয়াত 2 হোৱাৰ বাবে ইয়াতো 2 হ'ব 7 দুগুণ কিমান 14 হল তাৰ পিছত নেক্সট টু -2/4 ইয়াত হ'ব 28 4 কিমান গুণ 28 4 7 গুণ 28 ইয়াত 7 হোৱাৰ বাবে ইয়াতো 7 হ'ব 7 দুগুণ কিমান 14 ইয়াত মাইনাস আছে না মাইনাস এটা হ'ব ওকে গটিকে হেতু দুইটা ইকুৱেল হৈছে এতিয়া চোৱা দুইটাতে একে ওলাইছে কিন্তু ইয়াত মাইনাস ওলাইছে হয়নে মাইনাস থকাটোই সৰু হ'ব প্লাসৰ নাম্বাৰতকে সদায় মাইনাসৰ নাম্বাৰ সৰু হয় গটিকে এটোৰ নাম্বাৰ যেহেতু এনেকৈ লিখিব পাৰা যেহেতু আমি একো সেন্টেন্স লিখোতে আমি সিম্বল আকাৰতে লিখিবলৈ দেখুৱাই দিম ইংলিশ আছামিজ মিডিয়ামত সেমে হ'ব সেইবাবে আমি একো সেন্টেন্স লিখো যাতে তোমালোকৰ সুবিধা হয় যেহেতু মাইনাস
14/28 টো কি হয় সৰু সিম্বলটো কেনেকৈ হ'ব এই চুকটো সৰু ফলে থাকিব বুজিছা এনেকৈ দিলো ইয়াৰ পিছত 14/28 টো ডাঙৰ হ'ব গতিকে এতেকে সৰু কোনটো হ'ব minus 14/28 ৰ মেইন ফ্ৰেকশনটো লিখিব লাগিব -2/4 টো সৰু হ'ব কিমানতকে 7/14 কে মেইন ফ্ৰেকশনটো লিখিব লাগিব কাৰণ এই দুটাৰ মাজত আমাক কম্পেয়াৰ কৰিব দিছে সৰু কোনটো গতিকে এইটো হ'ব সৰু সিম্বল আকাৰত লিখি দিলে হ'ব বা তোমালোকে এনেকৈ লিখিব পাৰা যে therefore -2/4 is smallest এতিয়া চোৱা বি নম্বৰটো -1/3 আৰু -2/5 আছে এটো আৰু এটুক ইনটু কৰি দিলে হৈ যাব 5 3 15 এলসিএম কি ওলোৱা না কাৰণ এটো 3 দি যাব এটো তো 3 দি না যায় দুইটা একে নাম্বার দি ই মাল্টিপ্লিকেশন যাব লাগিব এলসিএম কৰোতে গতিকে এই দুটা ইনটু কৰি দিলে হৈ যাব এটা ওকে এতিয়া প্ৰথম ফ্ৰেকশনটো লিখিলো -1/3 ইনটু এই 15ক 3 কিমান বাৰ যাব 3 15ক কিমান বাৰ যাব 5 বাৰ যাব গতিকে 5 বাৰটো ইয়াত দিছো মাজত দিব লাগিব দে 3 5 গুণ 15 ইয়াত 5 বাৰ বাবে ইয়াতো 5 দিছো 5 গুণ 5 মাইনাস আছে মাইনাস দিলো ভালকে চাবা দে এটা মাইনাসৰ এটা মাইনাস যদি ভুল হৈ যায় তেন্তে ম্যাথছটো ভুল হৈ যাব চাবা এটুৰ ক্ষেত্ৰত আৰু যোনটো সৰু ডাঙৰৰ ক্ষেত্ৰত মাইনাস প্লাস বোৰ ভালকে চাব লাগিব এটো চোৱা এতে নেক্সট ফ্ৰেকশন লিখিলো -2/5 লিখিলো এতে 5 দি 15 কিমান বাৰ যাব 15 টো কি হয় এলসিএম দুইটাৰ এলসিএম 15 গতিকে 5 দি 15 কিমান বাৰ যাব 3 বাৰ যাব ইয়াত 3 হোৱাৰ বাবে ইয়াতো 3 হ'ব 3 গুণ 6 মাইনাস আছে মাইনাস দুইটাই লিখিলো দুইটাতে ওপৰটোত মাইনাস ওলাইছে এতিয়া চোৱা সৰুটো কোনটো হ'ব আমি কেনেকৈ উলিয়াম মাইনাসৰ ক্ষেত্ৰত যোনটোৱে ডাঙৰ হ'ব হেতু হয় মাইনাস কোন ফালে যায় অখণ্ড সংখ্যাৰ এটো সাইডে মাইনাস যায় গতিকে মাইনাসৰ নাম্বাৰৰ ক্ষেত্ৰত যোনটোৱে ডাঙৰ নাম্বাৰ হ'ব হেতুৱে সৰু হয় এটো গতিকে এটোৱে হ'ব সৰু 6/15 টো সৰু হ'ব এটোতকে গতিকে 6/15 এর মেইন ফ্ৰেকশনটো কোনটো -2/5 এটো হল সৰু সিম্বল বুজি পাইছা এটো কথা মনত ৰাখিবা মাইনাসৰ ক্ষেত্ৰত যোনটো ডাঙৰ হেতুৱে সবতছে সৰু তাৰপিছত মাইনাস এটো আৰু এটো ইনটু কৰি দিলে 5 গুণ 20 ইনটু কৰি দিছো এলসিএম উলিয়া দিছো কাৰণ এটো 5 দি যাব এটো 5 দি না যায় এটো 2 দি যাব এটো 2 দি না যায় গতিকে দুইটা ইনটু কৰি দিলে এলসিএম উলাই যাব 5 4 গুণ 20 মানে 20ক 5 দি -5/8 লিখিলো -8/5 লিখিলো নহয় আৰু ইয়াত 20 দিলো 5 দি 5 কিমান গুণ 20 5 4 গুণ 20 ইয়াত 4 হোৱাৰ পৰা ইয়াত 4 বা 8 4 গুণ 32 মাইনাস আছে মাইনাস পাছত নেক্সট ফ্ৰেকশন লিখিলো লিখি পেলাই 4 দি 5 20 বাৰ 4 20 বাৰ কিমান বাৰ যাব 5 বাৰ যাব ইয়াত 5 হোৱাৰ বাবে ইয়াতো 5 হ'ব 7 5 গুণ 35 মাইনাস আছে মাইনাস এতিয়া চোৱা কোনটো হ'ব এটো মাইনাস দুইটাতে মাইনাস গতিকে ডাঙৰ কোনটো এটো হ'ব এটো ডাঙৰ গতিকে এটোৱে হ'ব মাইনাসৰ ক্ষেত্ৰত এটোৱে ডাঙৰ -35/22 এটোৱে সৰু হ'ব ডাঙৰ যোনটো ডাঙৰ দুইটা যেহেতু মাইনাস আছে ইয়াতো মাইনাস গতিকে ডাঙৰটো যোনটো আছে নেগেটিভৰ ক্ষেত্ৰত হেতুৱে হ'ব সৰু এটো সৰু মাইনাস গতিকে -35/20 মেইন ফ্ৰেকশনটো হল -7/4 এটো হল সৰু সিম্বলটো দি দিছো হল সি নম্বৰটো आंसर হৈছে এতিয়া চোৱা ডি নম্বৰটো -2/-3 প্ৰথম এলসিএম 3 আৰু 12 ৰ এলসিএম উলাইছে 3 গুণ 3 3 4 গুণ 12 গতিকে এটো আৰু এটো ইনটু কৰি দিও এতিয়া 4 3 গুণ কিমান 12 দুইটাৰ এলসিএম হল 12 ওকে গতিকে 12 টো आंसर পিছত ইকুৱেলৰ পিছত লিখিলো আৰু মেইন ফ্ৰেকশনটো প্ৰথমতে লিখিলো 3 ক 12 কিমান বাৰ যাব 4 বাৰ দিব 4 দিলো এতিয়া ইয়াত মাইনাস আছে বাবে आंसरটো মাইনাস হৈছে দে ইয়াত মাইনাস নিদিয়াকে নাথাকিবা মাইনাস প্লাসৰ কামখিনি ভালকে কৰিবা দে সৰু ডাঙৰ ওলাতে ইয়াত মাইনাস আছে आंसरতে এতিয়া মাইনাস দিব লাগিব আমি মাইনাসটো নিদিলে ভুল হ'ব ইয়াত 4 হোৱাৰ বাবে ইয়াতো 4 হ'ব 4 দুগুণ 8 ইয়াত মাইনাস আছে ইয়াতো মাইনাস দিলো এতিয়া চোৱা 16/12 12ক এবাৰ যাব 1 দিছো ইয়াতো 1 হোৱাৰ বাবে ইয়াতো 1 হ'ব গতিকে 16 গুণ 16 এতিয়া চোৱা ডাঙৰ সৰু কেনেকে উলিয়াম ইয়াত দুইটাই মাইনাস আছে এটো কি দুইটাই যেতিয়া মাইনাস থাকে কি মাইনাস কাটি গলে কি ওপৰত এটা তলত এটা মাইনাস কাটি গলে দুইটাই কি হৈ যাব এটো 8/12 হৈ যাব এটো পজিটিভ নাম্বাৰ এটো পজিটিভ নাম্বাৰ পজিটিভৰ ক্ষেত্ৰত এতিয়া কি কৰিম সৰু কোনটো হ'ব 8/12 8/12 ৰ মেইন ফ্ৰেকশনটো কি -2/-3 বুজি পাইছা ইয়াত দুইটাতে মাইনাস আছে কাৰণে এটো সৰু হ'ব হেতু নহয় দুইটাত মাইনাস থাকিলে এটো পজিটিভ হৈ যায় এটো কথা মনত ৰাখিবা যেহেতু -8/-12 টো কি হয় সৰু হয় কিহতকে 16/12 তকে সৰু হয় গতিকে কি হ'ব therefore -8/12 ৰ মেইন ফ্ৰেকশনটো হ'ল -2/-3 ওকে আশা কৰিছো তোমালোকে বুজি পাইছা
Question number 7 to কি কৈছে সোৱা তলৰ পৰিমেয় সংখ্যাবিলাকৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা লিখা মানে ইয়াতে নাম্বাৰ কেইটামান দিছে পৰিমেয় সংখ্যা দিছে সেই পৰিমেয় সংখ্যাৰ পৰা আমাক পাঁচটা পৰিমেয় সংখ্যা উলাব লাগিব মানে এই দুটাৰ মাজত থকা ইয়াত এটা নাম্বাৰ আছে এটো এটা নাম্বাৰ এই দুটাৰ মাজত থকা আৰু কি নাম্বাৰ আছে হেবোৰ উলিয়াব লাগিব এই দুটা ফ্ৰেকচনৰ মাজত থকা আৰু কি নাম্বাৰ আছে উলিয়াব লাগিব এইবোৰ উলিয়াব লাগতে আমি সংখ্যা ৰেখাৰ যোনটো চাৰ্টটো সংখ্যা ৰেখাত ফ্ৰেকচনবোৰ কেনেকৈ উলিয়াই সংখ্যা ৰেখাত ফ্ৰেকচনবোৰ কেনেকৈ উলিয়াই হেতু উলিয়াব লাগিব এটো 7 নম্বৰটো যদি জানি যোৱা তেন্তে 8 নম্বৰটো ধুনীয়াকৈ কৰিব পাৰিবা ওকে আমাৰ ইয়াত সংখ্যা ৰেখা বহাব নালাগে আমাক 8 নম্বৰটোত সংখ্যা ৰেখাত ফ্ৰেকচনবোৰ বহাব দিছে কিন্তু 7 নম্বৰটোত আমাক মাজত থকা কিমান গিটা নাম্বাৰ আছে সাপোজলা 10 আৰু 5 ৰ মাজত 1 ৰ পৰা 10 1 আৰু 10 ৰ মাজত থকা কি নাম্বাৰ আছে 2 3 4 5 6 7 8 9 এগিটা আছে তেনেকৈ দিলেতো সুবিধা কিন্তু ইয়াতে আমাক ফ্ৰেকচন পৰিমেয় সংখ্যা দিছে পৰিমেয় সংখ্যাৰ মাজত থকা নাম্বাৰবোৰ উলিয়াবলৈ হলে আমি অলপ বেলেগকৈ কৰিব লাগিব বেলেগকৈ মানে আগৰ যোনবোৰ নিয়ম কৰি আহিছে সমতুল্য ভগ্নাংশ যেনেকৈ কৰি আহিছে সমতুল্য ভগ্নাংশৰ নিয়মটো অলপ ইয়াতে কৰিব লাগিব এইখিনি ইয়াৰ মাজত কিমান গেটা নাম্বাৰ আছে হেতু কৰাৰ আগতে আমি নাম্বাৰ লাইনটো শিকিব লাগিব নাম্বাৰ লাইনটো কেনেকৈ আছিল অখণ্ড সংখ্যাৰ যোনটো নাম্বাৰ লাইন হেতু কেনেকৈ আছিল ইয়াত থাকে 0 আৰু এফালে সোঁহাতে থাকে কি 1 পজিটিভ নাম্বাৰ 1 2 3 4 এবোৰ আৰু বাওহাতে থাকে লেফট সাইডে থাকে -1 -2 -3 এবোৰ থাকে ওকে গটিকে 1 টো কি পজিটিভ নাম্বাৰ এটো প্লাস আছে গটিকে পজিটিভ নাম্বাৰ হল এটো 1 টো আৰু এটো হল -1 হল এটো ওকে তাৰ মাজত কি এটা নাম্বাৰ হে আছে 0 2 হে আছে এতিয়া আমি যেতিয়া ইয়াৰ মাজৰ পাঁচটা নাম্বাৰ আমাৰ কোৱেশ্চনত কৈ দিছো তলৰ পৰিমেয় সংখ্যাবিলাকৰ মাজত থকা পাঁচটা নাম্বাৰ উলিয়াব লাগে তেতিয়া আমি কি কৰিম সোৱা যি কোনো নাম্বাৰৰ মাজত যদি আমি অখণ্ড সংখ্যাৰ যোনটো নাম্বাৰ লাইন আছে সেই নাম্বাৰৰ মাজত যদি আমি ভালকে চাবলৈ যাও বহুত সৰু আমি ফ্ৰেকচন ওলাই যাব পৰিমেয় সংখ্যা বহুত ওলাব আমি যিমান পাৰো সিমান উলিয়াব পাৰিম কোনো কাউন্ট কৰি যেনেকৈ নাম্বাৰৰ কাউন্ট কৰি শেষ কৰিব নোৱাৰো আমি তাৰ পৰিমেয় সংখ্যাৰো কাউন্ট কৰি শেষ কৰিব নোৱাৰো আমি এই দুটাৰ মাজত যিমান পাৰো আমি সৰু নাম্বাৰ উলিয়াই যাব পাৰিম বুজি পাইছা ইংলিশতো কৈছে ৰাইট 5 ৰেশনাল নাম্বাৰস বিটুইন দা ফলোইং পেয়াৰ অফ নাম্বাৰ পাঁচটা ৰেশনাল নাম্বাৰ উলিয়াব আছে এতিয়াতো ইয়াত মাত্ৰ এটাহে আছে আমি পাঁচটা কেনে কৰিম পাঁচটা উলিয়াব হলে আমি ইকুইভ্যালেন্ট ফ্ৰেকচনৰ ফৰ্মুলাটো আমি ইয়াত ফলো কৰিব লাগিব বুজি পাইছা মানে সমতুল্য ভগ্নাংশ এতিয়া সমতুল্য ভগ্নাংশৰ নিয়মটো ফলো কৰাৰ আগতে আৰু কথা মনত ৰাখিবা আমাক যেহেতু পাঁচটা নাম্বাৰ উলিয়াব দিছে আমি কি কৰিব লাগিব পাঁচতকৈ বেছি নাম্বাৰ দি ইনটু কৰিব লাগিব তেতিয়া পাঁচটা ওলাব যদি 2 দি কৰো 3 দি কৰো তেতিয়া হলে কি হ'ব কম উলিয়াব আমি বেছি উলিয়াবলৈ বেছি নাম্বাৰ দি পাঁচটা উলিয়াব দিছে পাঁচতকৈ বেছি নাম্বাৰ দি ইনটু কৰিম ওকে এতিয়া চোৱা -1 বাই এটো তলত এটা 1 এটা লুকাই আছে না নহয় গতিকে এটো -1 টো এটা পৰিমেয় সংখ্যা গতিকে আমি সমতুল্য ভগ্নাংশত কৰিব হলে সমতুল্য ভগ্নাংশত যদি আমি কৰিব যাও তেতিয়ালে কি তলত এটা ফ্ৰেকচন হ'ব লাগিব তলত এটা ডিনোমিনেটৰত বা হৰত নাম্বাৰ এটা হ'ব লাগে নাম্বাৰটো কি আছে 1 এটা আছে ওকে কিন্তু -1 ৰ তলত 1 আছে আৰু ইয়াৰ তলতো 1 এটা আছে কিন্তু সেই এনেকুৱা ফ্ৰেকচনত বনোৱাৰ পিছতো আমাৰ মাজত সেই 0 টোই আহি যাব এটা নাম্বাৰে আমাক উলিয়াব লাগে পাঁচটা নাম্বাৰ ভালকে চাবা দে ভালকে মনোযোগ দি চাবা এবাৰ যদি বুজি নোপোৱা আকৌ বেক কৰি আকৌ ফাৰ্ষ্টৰ পৰা চাবা তেতিয়া আকৌ বুজি পাবা দে এতিয়া চোৱা এটোক আমি কি কৰিম ইনটু কিহেৰে কৰিম যেহেতু পাঁচটা উলিয়াব দিছে পাঁচতকৈ বেছি উলিয়াই দিও 10 দি দিও তেতিয়া মানে বহুত নাম্বাৰ লাগিব আমি যিকোনো পাঁচটা লিখিব লাগে 10 দি বেছিভাগ 10 দি দিবা পাঁচটা উলিয়াব দিলে তেতিয়া 10 দি মাল্টিপল কৰিবা তেতিয়া ভাল হ'ব এতিয়া 1/1 টো তলত কি হৈছে যেহেতু 1 ৰ তলত এটা 1 এটা আছে যেহেতু এইগিটা কি কৈছে পৰিমেয় সংখ্যা বুলি কৈছে না তলৰ পৰিমেয় সংখ্যা বুলি এইগিটা গুটেকিটা পৰিমেয় সংখ্যা ওকে গতিকে এটো আমি 10 দি ইনটু কৰো এতিয়া চোৱা 10 এগুণ 10 -1 আছে -10 এগুণ 10 আকৌ 10 এগুণ 10 এগুণ 10 হল ইয়াত হল -10 মানে এই নাম্বাৰ আমাৰ নাম্বাৰ লাইন আঁকিব নালাগে মই নাম্বাৰ লাইনত বুজাইহে আছো দে এটো নাম্বাৰত নাম্বাৰ লাইন আঁকিব নালাগে চোৱা ইয়াত -10 মানে এইফালে মাইনাসৰ নাম্বাৰ -10/10 ইয়াত হ'ব -9/10 -8/10 এবোৰ হ'ব তাৰ পিছত গৈ কি হলকে আছে পজিটিভৰ 10/10 লকে আছে 10/10 মানে 8/10 9/10 10/10 মানে 10/10 ক যদি আমি কাটিটো 10 এগুণ 10 মানে নাম্বাৰটো কি হ'ব 1 হ'ব আমাক 1 কৈছে নহয় ইয়াত ওকে মানে ফ্ৰেকচনটো যেতিয়া কাটাকাটি কৰিম নাম্বাৰটো আমাৰ এই যোনটো কোৱেশ্চনৰ নাম্বাৰটো আছে হেটো ওলাব কিন্তু আমি তেনেকৈ উলিয়াব হলে আমি নোৱাৰিম গতিকে আমি এনেকৈ ডাঙৰ ফ্ৰেকচনৰ আকাৰত ডাঙৰ কৰি লৈ তাৰ পিছত আমি মাজত থকা নাম্বাৰবোৰ উলিয়াব পাৰো ওকে এতিয়া চোৱা আমি কি লিখিম এটাকে আনসাৰ এটাকে নাম্বাৰবোৰ কি হ'ব এই দুটাৰ মাজত -1 আৰু এটাকে -1 আৰু 1 ৰ মাজত
থকা পাঁচটা পৰিমেয় সংখ্যা হল কি লিখিবা যিকোনো লিখিলে তোমাৰ মৰ্জি যি লিখা -10 ৰ মাজত -10/10 ৰ আৰু এই 10/10 ৰ পজিটিভ দুটা নম্বৰ যোনটো ফ্ৰেকশন লাষ্টত শেষত উলিয়াইছো সেই দুটাৰ ভিতৰত এইখিনি লিখিবা কোশ্চনত তোমালোকে এইখিনি দেখুৱাই দিবা তাৰ পিছত লিখিবা আৰু এইখিনি দেখুৱাব নালাগে মই বুজিবলৈ দিছো দে এতিয়া চোৱা এইখিনি লিখিলো এতে লিখি দিবা -9 যিকোনো লিখিব পাৰা -9/10 বা -7/10 লিখিব পাৰা যেন যি মৰ্জি হেতু লিখিব পাৰা যিকোনো পাঁচটা লিখিব পাৰা তাৰ পিছত পজিটিভৰ ফালে দুটা লিখি দিও 7/10 আৰু 8/10 এই পাঁচটা হল তোমালোকৰ সবৰে বেলেগ বেলেগ যিকোনো লিখিব পাৰা তুমি যদি ইয়াত 9 দি ইনটু কৰা বেলেগ উলিয়াব 10 দি ইনটু কৰিছো এগিটা ওলাইছে 8 দিও কৰিব পাৰা যিকোনো পাঁচটা উলিয়ালে হল যোনটো নম্বৰ দি ইনটু কৰা হেতু নাম্বাৰৰ ফ্ৰেকশনৰ নাম্বাৰ বিলাক বেলেগ ওলাব বুজিছা এটো ইংৰাজীত লিখিলে কি হ'ব therefore 5 rational numbers between কৈছে দে মাজত গিটা হে লিখিব লাগিব -10/10 টো লিখিলে নহব তাৰ মাজৰ গিটা হে লিখিব লাগিব between -1 and 1 r বুলি দিবা r হল তাৰ পিছত এগিটা লিখি দিবা বুজি পাইছা কনসেপ্টটো ভালকে ক্লিয়াৰ কৰি ৰাখিবা তেতিয়া যিকোনো নাম্বাৰ দিলে কৰিব পাৰিবা এতিয়া সমা 3 বা এটো দুটাতে সেম নাম্বাৰ আছে আৰু এফালে আছে মাইনাসৰ নাম্বাৰ এফালে আছে পজিটিভৰ নাম্বাৰ মানে ইয়াত বহুত কিটা নাম্বাৰ উলাই যাব কেনেকৈ উলিয়াব সো এটো পজিটিভৰ ফালে আছে নহয় পজিটিভৰ ফালে আছে কি আছে -1 এটো 0 আছে 0/4 আছে নহয় 4 ধৰিব লাগিব তলত যোনটো আছে হেতু 0 তলত হেতু দিব 0/4 1/4 2/4 তাৰ পিছত 3/4 বুজি পাইছা তাৰ পিছত এফালে মাইনাসৰ ফালে আকৌ 0/4 -1/4 আকৌ -2/4 -3/4 এটা কি ওলালে আমাৰ দুটা আছে সেম আছে আৰু এটাত মাইনাস এটাত প্লাস পজিটিভ নাম্বাৰ গুটি গিটা মাজত বহুত গিটা ওলাই গৈছে আমি দেখিলো যে নাম্বাৰ লাইন কৰিবলৈ দেখিলো যে বহুত গিটা ওলাই গৈছে গতিকে পাঁচটা লিখি দিও যিকোনো পাঁচটা এটাকে কি লিখিম ইয়াত 5 rational numbers between -3/4 and 3/4 are কি ওলাব যিকোনো পাঁচটা লিখি দিবা 3/4 টো আমি লিখিব দেনে তাৰ মাজৰ গিটা -2/4 -1/4 তাৰ পিছত 0/4 টো আমি অকল 0 বুলি লিখিলো হ'ব দে 0/4 তাৰ পিছত 1/4 2/4 1 2 3 4 5 পাঁচটা ওলাই গল অসমীয়াত তেনেকৈ লিখিবা -3/4 আৰু 3/4 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হল লিখি তাৰ পিছত নাম্বাৰবোৰ লিখি দিবা ফ্ৰেকশনবোৰ কি হ'ব এতিয়া চোৱা দুইটাতে মাইনাস আছে নেগেটিভৰ ফালে যাব সাপোজ দিলে এটো মই দেখুৱাই দিছো বুজিবলৈ -1 -2 -3 -4 এনেকৈ যায় গতিকে -2 হল এটো -3 হল ইয়াত গতিকে ইয়াৰ মাজত কি নাম্বাৰ আছে আমি দেখিব গলে কিন্তু একো নাম্বাৰ নাই আৰু সেই এনেকৈ দেখিব গলে আমাৰ একো নাম্বাৰ নাই আমি এনেকৈ লিখিব নোৱাৰিম আমি কি কৰিব লাগিব আমি সমতুল্য ভগ্নাংশত প্ৰকাশ কৰিব লাগিব তাৰ পিছতহে আমি নাম্বাৰবোৰ লিখিব পাৰিম নহলে এনেকৈ ডাইৰেক্ট লিখিলে ডাইৰেক্ট কি লিখিম আমি ইয়াত দেখা পাইছো নে একো নাম্বাৰ নাই 2 আৰু 3 মাজত একো নাম্বাৰ নাই কিন্তু আমি যেতিয়া ফ্ৰেকশনত উলিয়াই দিম সমতুল্য ভগ্নাংশত উলিয়াই দিম তেতিয়া বহুত ফ্ৰেকশন ওলাই যাব বুজি পাইছা এতিয়া -3 তলত এটা কি থাকে এক এটা থাকে হয় না নহয় এক এটা থাকে গতিকে আমি কি দি ইনটু কৰি পাঁচটা উলিয়াব লাগে নহয় 10 দি ইনটু কৰি দিও তেতিয়া ধুনিয়াকৈ 10 গুণ 10 10 3 গুণ 30 মাইনাস আছে মাইনাস আকৌ কি উলিয়াম ইয়াতে -2/1 এটো তলত এটা 1 এটা আছে গতিকে এটো 10 দি কৰো আৰু তলৰ নাম্বাৰ গিৰা ডিনোমিনেটৰৰ দুইটাৰে সেম হ'ব লাগিব দে এটো কথা মনত ৰাখিবা সেম হ'ব লাগিব এনেকুৱা এটা নাম্বাৰ দিবা যাতে দুইটাৰে ডিনোমিনেটৰটো হৰত থকা নাম্বাৰটো সেম হয় এটা 10 দিয়াৰ বাবে একে কাৰণ 1 ৰ লগত 10 ইনটু কৰিলে 10 আকৌ ইয়াতো 1 আছে 1 ৰ লগত 10 ইনটু কৰিলে 10 হ'ব 10 দুগুণ 20 এতিয়া আমি ধুনিয়াকে পাই যাম না নাই এটা আমি বহুত গিটা পাই যাম দুইটাই মাইনাসৰ নাম্বাৰ আছে গতিকে ইয়াতে পাই যাম কি পাম Suppose দিলা 0/0 তলত কি হ'ব 10 1/10 2/10
3/10 আৰু এইকেইটা গোটেইকেইটা মাইনাছ হ'ব তেনেকুৱা আমি লিখি লিখি আমি কি হলকে উলিয়াব পাৰিম 30 বাই -30/10 লকে মাজত বহুত কেইটা নাম্বাৰ আছে মানে 20 ৰ পৰা 30 লকে কেইটা নাম্বাৰ আছে 10টা নাম্বাৰ পাম 10টা নাম্বাৰ আমি আৰু যদি উলিয়াব হলে আৰু উলিয়াব পাৰিম তেতিয়া আমি কি কৰিব লাগে এই ফ্ৰেকশন গিটা কাকো ইনটু মাল্টিপ্লিকেশন কৰিব লাগিব সমতুল্য ভগ্নাংশত বুজি পাইছা সমতুল্য ভগ্নাংশ এইগিটাৰ উলিয়াব লাগে তাৰ পিছত এইগিটাৰো আৰু উলিয়া যাব মানে বহুত আমি পাৰ্টস এটা নাম্বাৰৰ বহুত পাৰ্টস সৰু সৰু পাৰ্টস আমি পাই যাও বুজি পাইছা এতিয়া চোৱা এই দুটাৰ মাজত সমতুল্য ভগ্নাংশবোৰ কি হ'ব আমি তোমালোকে সেন্টেন্সটো লিখিবা আৰু মই লিখি নিদু চোৱা ইংৰাজীত লিখিলে এটো লিখিবা 5 rational numbers between the এটো লিখিবা -30/10 and -20/10 are the নাম্বাৰ গিটা কি হ'ব 20 -29/10 তাৰ পিছত -28/10 যিকোনো সিৰিয়ালি লিখি দিলে বেছি সুবিধা হ'ব তোমালোকক গণিবলৈ তাইছা পজিটিভ গুটেকিটা মাইনাসৰ আছে গুটেকি মাইনাসৰে লিখি দিও -26/10 -25 কি হ'ব 10 হ'ব 1 2 3 4 5 পাঁচটা লিখি দিলু 20 আৰু 30 ৰ মাজত থকা পাঁচটা নাম্বাৰ হল অসমীয়া আৰু ইংৰাজীত একে নাম্বাৰ হ'ব কিন্তু সেন্টেন্সবোৰ তোমালোকে মই যেনেকৈ লিখিছো হেতু সেন্টেন্সটো এড কৰি দিবা এটো সো অলৰেডি আমাক দুইটাৰে মাইনাস ওপৰত দিছা মাইনাস নেগেটিভ নাম্বাৰৰ ফালে দিছা আৰু ইয়াত দিছা 5 এড দিছা 3 এতিয়া আমি তলত কি থাকিব লাগিব তলৰ নাম্বাৰ কিটা সেম থাকিব লাগিব তেতিয়া আমি ইয়াৰ মানে ফ্ৰেকশনবোৰ উলিয়াব পাৰিম সুবিধা হ'ব গতিকে তলৰ দুটা আমি এলসিএম উলিয়াব লাগিব 5 আৰু 3 এলসিএম উলালে কি হ'ব 3 দি যদি কাটো 3 5 এক নাযা 5 টু সেম হ'ব 3 এগুণ 3 দুটা এলসিএম কিমান হ'ব 3 5 গুণ পৰ মানে দুটাও উল্টো কৰি দিলে এলসিএম ওলাই যাব এতিয়া 15 হ'ব সোৱা সৰি এটো -2/5 ইনটু ইয়াত হ'ব 15 টো দুটাৰ এলসিএম মানে ডিনোমিনেটৰস আমি সেম কৰিম 5 15 কিমান বাৰ যাব 5 3 গুণ 15 ইয়াত 3 হোৱাৰ বাবে ইয়াতো 3 হ'ব 3 2 গুণ 6 ইয়াৰ মাইনাস আছে নহয় মাইনাস হ'ব হল এতিয়া -2/3 ইনটু ইয়াত কি হ'ব ইয়াত হ'ব 15 3 15 কিমান বাৰ যাব 5 বাৰ যাব ইয়াতো 5 হ'ব 5 2 গুণ 10 আৰু মাইনাস আছে মাইনাস এতিয়া চোৱা -6 আৰু 10 ৰ মাজত থকা পাঁচটা কি হ'ব -5/15 -7/15 -8/15 -9/15 আমাৰ চাৰিটা হে ওলাব হল না চাৰিটা ওলালে নহব আমাক পাঁচটা উলিয়াব লাগিব মাজত থকা গতিকে পাঁচটা উলিয়াবলে কি হ'ব আমি এই গিটাক নাম্বাৰক আকু ইনটু কৰিব লাগিব আকু ইনটু কৰি আমি বহালাব লাগিব বুজি পাইছা এই গিটাক আমি কি কৰিম এগেইন ইয়াতে কৰি দিও এই গিটাক আমি এতিয়া ইনটু কৰো সাপোজ ধৰিলে আমি কি দিম পাঁচটা উলিয়াব লাগে না আমি 6 দি কৰি দিও একটা বেছি দি কৰি দিও 6 দি কৰি দিও ইয়াটো ইনটু 6 দি ইয়াটো 6 দি গতিকে 15 6 গুণ কিমান 15 6 গুণ 5 গুণ 30 0 অকলা 3 6 গুণ 6 7 8 9 90 ইয়াত হ'ব 90 ইয়াটো 90 দুটা ডিনোমিনেটৰ একে হৈ গল এতিয়া 6 10 গুণ 60 মাইনাস আছে মাইনাস আৰু 36 এতিয়া চোৱা 36 আৰু 60 মাজত কিমান নাম্বাৰ ওলাই যাব হয় না নহয় গতিকে আমাৰ আনসাৰটো কি হ'ব -34 ৰ পৰা ধৰো 34/90 -33/90 তাৰ পিছত -32/90 যিকোনো নিখব মাজে মাজে লিখি ৰব হ'ব সাপোজ দিলা 60 লকে হে 60 লকে ধৰিব পাৰি -50 ধৰিব পাৰি 52/-52/90 এবোৰ ধৰিলে হ'ব যিকোনো পাঁচটা লিখি লব 46/90 ওকে কাৰণ 36 ৰ পৰা 60 লকে আছে তাৰ ভিতৰৰ নাম্বাৰ যিকোনো পাঁচটা লিখি দিবা বুজি পাইছা আমাৰ যেতিয়া প্ৰথম যদি ইকুইভ্যালেন্ট ফ্ৰেকশনত কৰি যদি আমি নাম্বাৰ বেছি নাপা তেতিয়া আকৌ সেই যোনটো ফ্ৰেকশন ওলাব সেই ফ্ৰেকশনটোৰ লগত আকৌ আমি ইনটু কৰিব লাগিব যিকোনো এটা নাম্বাৰ দি আৰু এনেকুৱা এটা নাম্বাৰ ইনটু কৰিব লাগিব যাতে দুইটাৰে ডিনোমিনেটৰ একে হয় আৰু ইয়াত দুটা ডিনোমিনেটৰ যেহেতু একে যিকোনো নাম্বাৰ দি ইনটু কৰিলে আমাৰ একে ওলাব আকৌ এটা চোৱা ডিনোমিনেটৰ দুটা বেলেগ আছে গতিকে আমি এলসিএম উলিয়াব লাগিব এলসিএম উলিয়ালে কি হ'ব চোৱা 2 4 গুণ 8 7ক নেজা 7 টো সেম টাইম একে ওলাব 4 গুণ 8 8 7 গুণ একে দুটা ইনটু কৰি দিলে একে ওলাব 8 7 গুণ কিমান 56 গতিকে এটোৰ এলসিএম টো হ'ব 56 ইনটু দিম 56 টো কত দিম আমি ইয়াত দিম ওকে আকৌ 3/7 ইনটু 56 টো কত দিম ইয়াত দিম দুইটাৰে সেম উলিয়া দিলু ডিনোমিনেটৰ 7ক 56 কিমান যাব 8 বাৰ যাব আকৌ 8ক 7 বাৰ যাব বুজি পাইছে ইয়াত 8 হলে ইয়াতো 8 হ'ব ইয়াত 7 হলে ইয়াতো 7 হ'ব 7 5 গুণ কিমান 35 8 3 গুণ 24 হল এতিয়া আমি কি কৰো দুইটাৰে
পজিটিভৰ ফালে আছে 24 পৰা 35 লৈকে পাঁচটা ধুনীয়াকৈ ওলাব 25 26 27 28 29 30 যিকোনো পাঁচটা লিখিব লাগে গতিকে আমি 25 পৰা লিখি দিওঁ সৰুটো হলেটো 24 টো সৰু গতিকে 25/56 26/56 27/56 28/56 এবোৰ কমা কমা দিবা দে 29/56 পাঁচটা উলিয়াই দিছো যিকোনো লিখিলে হ'ব তোমালোকে মাজে মাজে লিখিলেও হ'ব এটো হল 5 নম্বৰটো কি গলা নহয় নাম্বাৰ লাইন এতিয়া ধুনীয়াকৈ 8 নম্বৰটো আৰু বেছি ভালকে বুজি যাবা 8 নম্বৰ কোৱেশ্চনটো চোৱা সংখ্যা ৰেখা তলত দিয়া পৰিমেয় সংখ্যাৰ সমান নাম্বাৰ লাইন আঁকি এই নাম্বাৰবোৰ বহাব লাগিব একেবাৰে সহজ বেছি টান নহয় চোৱা 8 নম্বৰটো ইংৰাজীটো পঢ়ি দিছো put the following rational numbers in the number line মানে কি এই যোনটো লাইন আঁকি পেলা নাম্বাৰ লাইন আঁকি আমি আকৌ হেতু এখন নাম্বাৰ লাইন বা সংখ্যা ৰেখা চোৱা 1 নম্বৰটো কিমান কৈছে 2/3 এবোৰক আমি কোনো ইকুইভ্যালেন্ট ফ্ৰেকশন উলিয়াব নালাগে আমাৰ জাস্ট নাম্বাৰ লাইন আঁকি বহুৱাই দিব লাগে সো এনেকা নাম্বাৰ লাইন আঁকিলো যেহেতু ইয়াত কোনো মাইনাসৰ নাম্বাৰ দিয়া নাই গতিকে পজিটিভৰ ফালে আমি মাইনাসৰ নাম্বাৰবোৰ আৰু নিলিখো ইয়াতে ইয়াত 0 টু ইয়াত দিম মানে এইফালে আছে মাইনাসৰ নাম্বাৰখিনি ওকে এখানে বেছি লিখিব নালাগে 0 পৰা স্টাৰ্ট কৰি লবা বা একটা -1 এটা দি দিবা ওকে এতিয়া চোৱা -2/3 আছে নহয় 2/3 লৈকে আমি 2/3 হোৱালৈকে আমি লিখি থাকো আমি জাস্ট তলৰ নাম্বাৰটো কি আছে হেতু যাম তলত 3 আছে গতিকে ইয়াতো আমি কি দিব লাগিব 0 তলত 3 পিছত 1/3 2/3 3/3 4/3 5/3 এনেকে লিখি যাব পাৰো ওকে এতিয়া আমাক উলিয়াব লাগে কি 2/3 2/3 টো কত আছে ইয়াত আছে আমি জাস্ট ইয়াত সাৰ্কেল কৰি দিলে হৈ যাব আৰু 3/3 মানে কি মিনিংটো কি হ'ব 3/3 1 যা 3 ইয়াৰ মিনিংটো নাম্বাৰটো কি হ'ব 1 হ'ব ইয়াতে 1 লিখি দিব পাৰা বুজি পাইছা মানে 1 ৰ ভাগবোৰ 1 আৰু 0 ৰ মাজৰ ফ্ৰেকশনবোৰ হল এবোৰ আমি উলিয়াই দিছো উলিয়াই পেলা তাৰ পিছত 2/3 লিখি দিলে হল তাৰ পিছত 2 নম্বৰটো কি আছে একেবাৰে সহজ দে -4/7 -4/7 আমি কি হল ইয়াত মাইনাস আছে গতিকে মাইনাসৰ নাম্বাৰৰ ফালে বেছিকৈ লিখিম 0 টো আমি এফালে দিম আৰু এফালে পজিটিভৰ নাম্বাৰখিনি হ'ব কাৰ্চিনটো দিবা দে কাৰ্চিন মানে কি যিমান নাম্বাৰ লাইন আঁকিব পাৰো আঁকি থাকিব পাৰো আমি নাম্বাৰ লাইন আকোতে বা সংখ্যা ৰেখা আগতে আমি কি কৰিম জাস্ট তলৰ নাম্বাৰটো চাম 7 আছে তলত যিমান আছে তলতো আমি সিমানকে দি যাম মাইনাস আছে মাইনাস দিম গতিকে 0 ৰ তলত আমি 7 দিব পাৰো তাৰ পিছত কি হ'ব -1/7 -2/7 -3/7 হলকে লিখিবা তোমালোকে -4/7 -5/7 আমাৰ জাস্ট 4/7 টো উলিয়াবলৈ ওলাই গল আৰু বেছিকৈ লিখি দিব পাৰা ধুনীয়া দেখিবলৈ তাৰ সনেকে কাৰ্চিনটো দেখুৱাই দিবা দে কাৰ্চিনটো দিবা নহলে ভুল হ'ব এটো -4/7 কত আছে ইয়াত আছে বুজি পাইছা তাৰ পিছত -7/7 যদি দিও -7/7 মানে এটো মিনিংটো কি হ'ব 7 এবাৰ যাব -1 মানে 0 ৰ পৰা 1 লৈকে নাম্বাৰটো ইমানকে আছে তাৰ ভিতৰ ফ্ৰেকশনবোৰ সৰু ফ্ৰেকশনবোৰ হল এইখিনি তাৰ ভিতৰত আমাৰ এটো উলিয়াব লাগে বুজি পাইছা এটো 1 টো নিদিলে হ'ব -7/7 বা 1 টো দি দিবা 3 নম্বৰটো চোৱা 3/8 ইংৰাজী অসমীয়া মিডিয়ামত একেই হ'ব জাস্ট নাম্বাৰ লাইন আঁকি তোমালোকে বহুৱাব লাগে 3/8 টো কি হ'ব ইয়াত কোনো মাইনাসৰ নাম্বাৰ নাই গতিকে আমি পজিটিভৰ ফালে দিম ইয়াতে -1 এটা দি দিব পাৰা 1 2 চোৱা 3/8 আছে নহয় এটো কি হ'ব তলত 8 আছে আমি 0 তলত 8 দিম 1/8 2/8 3/8 তাৰ পিছত 4/8 5/8 6/8 7/8 9/8 10/8 এনেকৈ লিখি যাব পাৰা কিন্তু আমাক কি উলিয়াব লাগে 3/8 টো লিখিব লাগে 8 টো বুজি পাইছা এটো 8 হ'ব সৰি 8/8 লৈকে লিখিলেও হ'ব কাৰণ 8/8 ৰ নাম্বাৰটো কি হ'ব 1 হ'ব 8ক কাটিলে 8 1 যা 8 7 ৰ পিছত 8 মই 8 টো নিলিখিলো 8 1 যা 8 গতিকে 8/8 লৈকে লিখিলে হ'ব এটোৰ মিনিংটো ওপৰত নাম্বাৰটো হল 1 টো লিখি দিবা মানে 8/8 মানে কি 1 এ হ'ব 8ক কিমান বাৰ যাব 8 * 8 ওকে 1 হ'ব বাকিখিনি আৰু লিখিব নালাগে তাৰ পিছত সাৰ্কেলটো দেখুৱাই দিবা যোনটো নাম্বাৰ আমাক উলিয়াব দিছে তাৰ পিছত হ'ব আমাক কি কৈছে তাৰ পিছত নাম্বাৰটো কি কৈছে এটো অলপ প্ৰথমতে অলপ কাম কৰিব লাগিব এটো চোৱা এটো মিক্স ফ্ৰেকশনত দিছে আমি প্ৰথম কি কৰিম ইম্প্ৰপাৰ ফ্ৰেকশনলৈ নি লম 5 দুগুণ কিমান তলত 5 আছে 5 এটো ইনটু হ'ব 5 দুগুণ 10 10 3 পিছৰটো লগত যোগ হ'ব 10 3 13 ওকে মাইনাসটো ইয়াত আছে মানে এটো হ'ব ওপৰত হ'ব ওকে এটো উলিয়ালো এতিয়া নাম্বাৰ লাইনত কেনেকৈ আঁকিম যেহেতু মাইনাসৰ নাম্বাৰ আমি মাইনাসৰ নাম্বাৰৰ ফালে দি যাম
পজিটিভৰ ফালে ইয়াতে একেটা দিব পাৰা সুবিধাৰ কাৰণে দেখিবলৈ ভাল লাগিব আৰু সুবিধা নহয় পজিটিভৰ মানে আমি একো লিখিব নালাগে এটা 13/5 মানে তলত 5 কে দিব লাগিব তলত 5 কে দিব লাগিব কি হলকে 13 লকে মানে 13 এক দুই বেছি এটা দি দিবা 0 1/5 2/5 3/5 তেনেকে লিখি যাব লাগিব এটো আমি এনেকে গুটেখিনি লিখি দিলো লিখি পেলাই তাৰ পিছত কি 13/5 টো আমি দেখুৱাব লাগে আৰু মাইনাস মাইনাস দিবা দে ইয়াতে মাইনাস মাইনাস দিবা এগিটা হ'ব মাইনাসৰ নাম্বাৰ যেহেতু নেগেটিভৰ নাম্বাৰ আৰু ইয়াৰ 1 to -1 to কোনটো হ'ব যোনটো ওপৰত এটা সেম হ'ব নাম্বাৰটো কত আছে 5 to এটো ইয়াত হ'ব -1 বুজি পাইছা ইয়াত ওপৰত লিখি দিবা -1 বুলি তাছে -13/5 টো আমাৰ দেখুৱাব লাগে আৰু ইয়াৰ -1 হৈছে ইয়াত -2 টো কত হ'ব 5 2 গুণ 10 2 to -2 টো ইয়াত হ'ব বুজি পাইছা আকৌ 3 টো কি হ'ব যেতে 15 হ'ব 5 3 গুণ 15 তেতিয়া হেখিনি জাগাত -3 হ'ব 5 নাম্বাৰটো সোৱা গুটেগিটা মই কৰাই দিম মই ভাবিছিলো তোমালোকক হোমৱৰ্ক দিম অলপ কিন্তু পাছত তোমালোকে কমেন্ট কৰি থাকা যে মই নোৱাৰো হেকানে মই দিয়া নাই কিন্তু তোমালোকে নিজে কৰিবলৈ মই দিও যাতে অলপ চেষ্টা কৰা সোৱা এটো আমি প্ৰথমতে ইম্প্ৰপাৰলৈ নি লিব তলত ন আছে 9 3 গুণ কিমান 27 27 4 31 ইয়াত মাইনাস নাই পজিটিভৰ ফালে লিখি যাম ইয়াতে 0 দিম ইয়াতে কাৰচিন দিবা তাৰ পিছত 31/9 আছে নহয় বহুত আছে গটিকে আমি কি কৰিম এনেকে ইয়াত হ'ব 9 1/9 2/9 3/9 দি তোমালোকে ইয়াতে সৰু দি তাৰ পিছত কি কৰিব পাৰা যে 31/9 এনেকে দি আকৌ দি দিব পাৰা তাৰ পিছত আকৌ এনেকে দি পেলাই কাৰচিন দি দিব পাৰা মানে ইয়াতো নাম্বাৰ আছে এফালে নাম্বাৰ গৈ আছে 31/9 আমি দেখুৱাই দিছো ওকে সিৰিয়ালি বহুত কিটা 31 লৈকে লিখিলে জাগা নহব এনেকে দিলো হৈ যাব এটো সোহা মিক্স ফ্ৰেকশনৰ নাম্বাৰ লাইনটো তোমালোকে আৰু এটা নিয়মতে শিকিব পাৰিবা যদি তোমালোকে ইম্প্ৰপাৰলৈ নি পেলাই যোনটো আগত অলৰেডি কৰালো অলপ আগতে যোনটো কৰালো 4 আৰু 5 টো হেতু তেনেকুৱা নিয়মত নকৰি আৰু এটা নিয়মত কৰিব পাৰিবা সো এটো যেটো মাইনাসৰ নাম্বাৰ গটিকে আমি নেগেটিভ নাম্বাৰটো বেছিকে দিম পজিটিভ নাম্বাৰটো এটা দিলো হৈ যাব বা নিদিলেও হৈ যাব ওকে নেগেটিভ নাম্বাৰটো দিলো 1 মানে 2 আছে নহয় -2 আছে মেইন নাম্বাৰটো হল -2 গুটা নাম্বাৰটো গটিকে 2 লকে আছে নহয় 1 এটো সোৱা এটো নিদো প্ৰথমতে সোৱা এই যোনটো ফ্ৰেকশনৰ ভাগটো আছে তাত তলত কি আছে যোনটো ফ্ৰেকশনৰ ভাগটো আছে তাত তলত কি আছে 5 আছে গটিকে আমি সৰুকে পাঁচটা আজ দিব 1 2 3 4 5 এটো হল ইয়াত কি হ'ব -1 আকৌ 1 2 3 4 5 এটো হ'ব -2 আকৌ 1 2 3 4 5 এটো হ'ব -3 1 2 3 4 5 পাঁচটা যে দিব লাগে হেতু আমি কৰ পৰা দেখিছো যোনটো ফ্ৰেকশনটো আছে হেতু পৰা দেখিছো তাৰ তলত যোনটো নাম্বাৰ আছে হেতু মাজৰ যোনটো সৰু আজকিটা হিমানটা ভাগ কৰিছো পাঁচটাকে 1 2 3 4 5 5 নম্বৰ আজদালত -1 আকৌ 5 নম্বৰ আজদালত -2 আকৌ 5 নম্বৰ আজদালত -3 এতিয়া প্ৰথম মেইন নাম্বাৰটো কি আছে -2 গতিকে ইয়াত আছে না -2 পিছত কিমান আছে 3/5 মানে এটো হ'ব 1/5 2/5 3/5 আমাৰ হ'ব এটো হ'ব মেইন নাম্বাৰটো আমি এনেকে গুটেখিনি নাম্বাৰ নিলিখিলো হ'ব 2 3/5 হ'ব এটো ওকে এটো হ'ব আমি সার্কেল দি ধুনিয়াকে বুজাই দিবা লিখিব দৰকাৰ নাই এই গুটে খবাকো লিখাৰ দৰকাৰ নাই কাৰণ আমি এনেকুৱা মিক্স ফ্ৰেকশন লিখাৰ কোনো মানে পসিবলে নহয় গুটে মানে স্থায়ী নহব হয় না নহয় এটো পজিটিভৰ ফালে আছে গতিকে আমি নেগেটিভৰ ফালে নাম্বাৰটো নিদো ইয়াত আছে 9 আছে নহয় 9টাকে আমি ভাগ কৰি দিও 1 2 3 4 5 6 7 8 9 এটো হ'ব 1 1 2 3 4 5 6 7 8 9 এটো হ'ব 2 1 2 3 4 5 6 7 8 9 এটো হ'ব 3 6 7 8 9 এটো হ'ব 4 গটিকে 3 ৰ পিছৰখিনি আমি ধৰিব লাগিব 3 ৰ পিছৰ পৰা আমি ধৰিব লাগিব এটো হল 3 গুটা নাম্বাৰটো হল 3 গটে তাৰ পিছত ফ্ৰেকশনখিনি আহিব ভাগখিনি মানে 4 লকে হোৱাই নাই 3 আৰু তাৰ পিছত অলপ ফ্ৰেকশন দিছে হম হেতু কথাই গটিকে 3 টো গুটা নাম্বাৰ ধৰিলো আৰু 4/9 মানে কি প্ৰথম নাম্বাৰটো হ'ব 1/9 2/9 3/9 4/9 হ'ব এটো আৰু এটোতে তোমালকে লিখি দিব পাৰে 3:4/9 ওকে এনেকে হল মিক্স ফ্ৰেকশনত নাম্বাৰ লাইনত বহুৱা নেমটো আৰু কাৰচিন দি দিবা দে কাৰচিন দি দিবা এবোৰ 9 নম্বৰটো সোৱা 0 ৰ হুহাত কোনটো এফালে যোনটো যাব মই দেখুৱাই দিছো সোৱা
প্ৰশ্নটো কৈছে 0 হুহাতৰ পৰিমেয় সংখ্যা 31/5 মানে পজিটিভৰ নাম্বাৰ ফালে হুহাতৰ ফালে যোনটো নাম্বাৰ যায় সেইটো পজিটিভৰ ফালে যায় 31/5 তে 0 বাহতে এই সমান দূৰ মানে সমান দূৰত্বত হ'ব লাগিব দূৰত্বত থকা পৰিমেয় সংখ্যাটো কি পৰিমেয় সংখ্যাটো কি হ'ব -31/5 মানে হুহাতে যদি 31/5 আছে তাৰ সমান দূৰত্বত পজিটিভৰ ফালে কিমান হ'ব সমান হ'ব -31/5 হয়নে নহয় এই পৰিমেয় সংখ্যা দুটা ঠিক সোঁমাজতে থকা পৰিমেয় সংখ্যাটো কি ঠিক সোঁমাজতে কি আছে 0 আছে দুটাৰ মাজত সোঁমাজত কি হ'ব -31/5 আৰু 31/5 ৰ মাজত 0 থাকিব বুজি পাইছা কোৱেশ্চনতে মেইন এনসাৰটো আছে এতিয়া চোৱা হুহাত হ'ল এইফালে পজিটিভ নাম্বাৰ বাওহাত এইফালে ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড মানে হুহাত লেফট হ্যান্ড সাইড মানে বাওহাত এতিয়া চোৱা আমাক 31/5 কৈছে 31/5 মাইনাস হ'ব গতিকে এইফালে হ'ব 31/5 পজিটিভৰ ফালে কিন্তু সমান দূৰত্বত হ'ব না নহয় দুইটা এইফালে যিমানটা নাম্বাৰ যাব ফ্ৰেকশন যাব এইফালে সিমানটা নাম্বাৰ কৈ 31/5 হ'ব গতিকে সমান দূৰত্বত যদি হুফালে যদি 31/5 আছে বাওফালে কি হ'ব -31/5 এনসাৰটো হ'ব 0 হুৱাতে থকা পৰিমেয় সংখ্যাটো হ'ল 31/5 তাৰ পিছত লিখিবা 0 ৰ বাওহাতে সমান দূৰত্বত থকা পৰিমেয় সংখ্যাটো হ'ব -31/5 মই বুকতে লিখি দিছো তাৰ পিছত লিখিবা এই পৰিমেয় সংখ্যাটোতে ঠিক সোঁমাজতে থকা পৰিমেয় সংখ্যাটো কি সুধিছে নহয় লিখিবা যে 31/5 আৰু -31/5 ৰ সোঁমাজতে থকা পৰিমেয় সংখ্যাটো হ'ল 0 এনেকৈ লিখি ইংৰাজীখনো প্ৰথম এখিনি লিখি লবা 31/5 is a rational lies to the right of 0 The rational number which lies at the left of 0 same distance is -31/5 ইয়াত is দিবা is দি -31/5 লিখি দিবা ওকে what to খালি নিলিখিবা what to কাটি দিবা what আৰু is to the rational number to লিখি এই is to শেষত আহি যাব তাৰ সেকেন্ড লাইন to 0 আনসাৰ to লিখাৰ আগতে the rational number which lie at -31/5 and 31/5 is 0 okay প্ৰথম লিখি লবা দাৰ আগত লিখিবা the center of the rational number choose the center ইয়াতে লিখিবা the center of the rational numbers which lie at -31/5 and -31/5 is 0 বুজি পাইছা the center of the লিখি লবা তাৰ পিছত এখিনি কন্টিনিউ কৰি নাম্বাৰখিনি লিখি দিবা আৰু এখিনি লিখিব নালাগে দে Next question 10 নম্বৰটো কি কৈছে সোৱা এটো শেষৰ কোৱেশ্চন এটো কোৱেশ্চন দি আজি ভিডিওটো হিয়াতে সামৰিম হাফতকৈ সৰু যিমান বিলাক অখণ্ড সংখ্যা ইয়াত অখণ্ড সংখ্যাৰ কথা কৈছে দে পৰিমেয় সংখ্যাৰ কথা কোৱা না মনত ৰাখিবা অখণ্ড সংখ্যা কৈছে না পৰিমেয় সংখ্যা কৈছে ফ্ৰেকশনাল নাম্বাৰ নহয় অনলি নাম্বাৰছ বোৰ হ'ব হাফতকৈ সৰু যিমান বিলাক অখণ্ড সংখ্যা আছে সেইবিলাকৰ ভিতৰত গৰিষ্ঠ অখণ্ড সংখ্যাটো কি গৰিষ্ঠ মানে ডাঙৰটো কি হ'ব গৰিষ্ঠ মানে সৰুটো গটিকে সৰুটো কি হ'ব হেবিলাকৰ ভিতৰত গৰিষ্ঠ সংখ্যাটো লিখা সৰুটো লিখিব দিছে হাফতকৈ সংখ্যা মানে কি সোৱা হাফতকৈ হাফ মানে কি 1/2 মানে কি হাফ এতিয়া সোৱা ইয়াত কোনো মাইনাসৰ কথা কোৱা নাই দে পজিটিভৰ ফালে লিখিম ইয়াতে 1 হ'ল 2 হ'ল 3 এখিনিও লিখিব নালাগে আমাক যেহেতু হাফ কৈছে 1 ৰ মাজত কি থাকে হাফ থাকে 1/2 ওকে 1 আৰু 0 ৰ মাজত থাকে আধা এটো ভাগ কৰিলে 0 পৰা 1 লৈকে আমি ভাগ কৰো আধা হ'ব গতিকে আধাতকে সৰু অনলি আমাক অখণ্ড সংখ্যা কৈছে অখণ্ড সংখ্যাৰ ক্ষেত্ৰত কি হ'ব 0 1 2 3 একিটা হ'ব গতিকে হাফতকে সৰু কৈছে সৰু কলে কি হ'ব 0 হ'ব এনসাৰটো কি হ'ব 0 বুজি পাইছা হাফতকৈ ডাঙৰ অখণ্ড সংখ্যাৰ ভিতৰ হাফতকৈ ডাঙৰ ভিতৰ আটাইতকৈ সৰু অখণ্ড সংখ্যাটো কি সোৱা what will be the integer in greatest integer ডাঙৰ ইন্টিজাৰটো উলিয়াব দিছে among the integers which are smaller than আমাক প্ৰশ্নটো এখিনিহে চাব লাগে smaller than হাফতকৈ সৰু কি হ'ব হাফতকৈ সৰু 0 হ'ব এতিয়া মই দেখুৱাই দিছো সোৱা নাম্বাৰ লাইনত এটো সোৱা এটো 0 থাকিব এটো 1 আৰু 0 ৰ মাজত কি হাফ থাকিব তে হাফতকৈ সৰু কি হ'ব 0 হ'ব অখণ্ড সংখ্যা কৈছে পৰিমেয় সংখ্যা কোৱা না যে আমাৰ ফ্ৰেকশনাল নম্বৰ উলিয়াব দিনে জাস্ট নাম্বাৰটো অখণ্ড সংখ্যাটো উলিয়াব দিছে এটো হ'ব 0 এনসাৰটো লিখিবা 0 the greatest integers among the integers which are smaller than half is 0 এনেকৈ লিখি দিবা কোৱেশ্চনৰ লগত মিলাই অসমীয়াটো এটো 0 হ'ব হাফতকৈ সৰুটো লিখি দিবা 0 হাফতকৈ সৰু যিবিলাক অখণ্ড সংখ্যা আছে সেইবিলাকৰ ভিতৰত গৰিষ্ঠ অখণ্ড সংখ্যাটো হ'ল বুলি লিখি 0 লিখি দিবা তাৰপিছত 2 নম্বৰটো সোৱা হাফতকৈ ডাঙৰ কি হাফতকৈ 0 তাৰ পিছত হাফ পিছত 1 হয়নে নহয় গতিকে হাফতকৈ ডাঙৰ হ'ব 1 অখণ্ড সংখ্যা কবলকৰ ভিতৰত অখণ্ড সংখ্যাৰ ভিতৰত তাকো আটাইতকৈ সৰু হ'ব এতিয়া সোৱা হাফতকৈ ডাঙৰ কৈছে এটো সোৱা হাফতকৈ ডাঙৰ কৈছে এটো 1 ওকে হাফতকৈ ডাঙৰ 1 এ হ'ব এনসাৰটো পাই গলো এনসাৰটো আমাৰ 1 এ হ'ব কিন্তু আমাক বাকিখিনি কি কৈছে যে
হেবিলাকৰ ভিতৰত অখণ্ড সংখ্যা বুলি কয় আটাইতকৈ সৰু মানে এই অখণ্ড যোনটো নাম্বাৰ লাইন আছে ইন্টিজাৰৰ নাম্বাৰ লাইন আছে হেবিলাকৰ ভিতৰত কি হ'ব এটোৱে সবতকৈ সৰু 1 টো সৰু হয় নহয় 1 টো সৰু হাফতকৈ ডাঙৰ হ'ব কিন্তু ইন্টিজাৰৰ ভিতৰত সৰু হ'ব খিনি হাফতকৈ হাফৰ আগৰখিনিহে ধৰিব লাগিব 1 লৈকে যদি ধৰো শেষৰ নাম্বাৰ 1 ওকে 0 তকৈ ডাঙৰটো হ'ল 1 গতিকে এই 1 ৰ ভিতৰত নাম্বাৰ লাইন যিমান আছে আমি গণি শেষ কৰিব নোৱাৰিম তাৰ ভিতৰত সবতকৈ সৰুটো এটো 1 টোৱে সৰু হ'ব বুজি পাইছা ইয়াত মানে দুটা কোৱেশ্চনৰ দুটা কথা মিক্স কৰি দিছে এনসাৰবোৰ একেবাৰে সহজ ইয়াতে লিখিবা হাফতকৈ ডাঙৰ অখণ্ড সংখ্যাবিলাকৰ ভিতৰত আটাইতকৈ সৰু অখণ্ড সংখ্যাটো হ'ল 1 ওকে আৰু ইয়াত হ'ব তাৰ পৰা লিখিবা কন্টিনিউ কৰিবা তাৰ পিছত হাফৰ পিছত লিখিবা is 1 গতিকে এইখিনি দিয়া আজি ভিডিওটো ইয়াতে সামৰিছো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰি থবা নেক্সট ভিডিওৰ বাবে আজিলৈ আহিছো ধন্যবাদ